বিশ্বৰ আটাইতকৈ ভাল ভাল কলেজ ভাল ভাল স্কুল সকলোতে হোষ্টেলৰ মাজত কাজিয়া দুটা টাইম এটা টাইম হ'ল কলেজ উইকৰ সময়ত আৰু ইলেকশ্যন টাইমত কাজিয়া হয় কি ক'ম অখিল গগৈৰ প্ৰতি মোৰ ধাৰণাটো মই বহুত অনেষ্ট মানুহ দে সঁচা কথা মোৰ ইয়াতে অলপ বেছি কথা পায় নেকি ময়ো খাই চাওঁ কি বা বস্তু হয় মইতো বুজি পোৱা নাই এইটো ভাং হয় খাই পেলাইতো এইটো ভাং হয় পিছদিনা মোৰ খেল আছে কটন কলেজে মোৰ যোনটো তেজত বা মোৰ ৰক্তত জাতীয়তাবাদটো গঢ়ি তোলাত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লৈছে আৰু কটন কলেজে মোক শিকাইছে জীৱনত কেতিয়াও শিকিবলৈ মানে পাহৰিব গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা সৰস্বতী পূজাৰ ৰাতি আহি আছোঁ আহি থাকোঁতে মোৰ গাড়ীখন এক্সিডেণ্ট পিছদিনা এনেকুৱা গাড়ীখন ভাল কৰাটো বাদ দিয়া মোৰ ওচৰত মানে এনেকুৱা প্ৰেছাৰ মোৰ যে মই কি কৰিম কি নকৰিম বিশ্বাস নকৰা পিছদিনা ৰাতিপুৱা দুজন মানুহ মোৰ ওচৰলৈ আহিছে খেলো ইণ্ডিয়াৰ পৰা আহি মোৰ লগত এটা কণ্ট্ৰেক্ট চাইন কৰিছে মই কিন্তু একো গম নাপাওঁ নমস্কাৰ আপোনালোক সকলোলৈকে আনকাট আড্ডাৰ এটি বিশেষ খণ্ডলৈ স্বাগতম জনাইছোঁ আজি আমাৰ মাজত এজন বিশেষ ব্যক্তি আহি উপস্থিত হৈছেহি তেওঁৰ সৈতে আমি আজিৰ খণ্ডটো আপোনালোকলৈ আগবঢ়াই দিম তেওঁ হৈছে সকলোৰে চিনাকি আমাৰ ত্ৰিনয়ন বৰুৱা দাদা বুলিয়ে মই মাতিছোঁ তেওঁ বৰ্তমান সময়ত অসম ছাত্ৰ পৰিষদ অসম গণ পৰিষদৰে এক অংশ তাৰ সভাপতিৰ দায়িত্বত আছে ইয়াৰ লগতে তেওঁ এজন গৱেষক ছাত্ৰ আৰু অন্যান্য বহুখিনি দিশত বিশেষকৈ সামাজিক তথা ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে গতিকে মই পোনে পোনে দাদাৰ ওচৰলৈ আগবাঢ়িছোঁ দাদা নমস্কাৰ নমস্কাৰ ধন্যবাদ জনাইছোঁ মোক আপোনালোকৰ এই আনকাট আড্ডাত নিমন্ত্ৰণ কৰাৰ বাবে বাকী খবৰ কেনেকুৱা ভালে আছে নিশ্চয় ভালে আছোঁ ঠিকে আছোঁ চলি আছোঁ হয় পোনপ্ৰথমতে আপুনি যিহেতু আপোনাৰ এতিয়াৰ বৰ্তমান যদি আমি সময়খিনিত চাওঁ আপোনাক আমি এজন ৰাজনৈতিক দিশত অংশগ্ৰহণ কৰা ব্যক্তি হিচাপে আমি ভালকৈ চিনি পাওঁ গতিকে এতিয়া আপুনি প্ৰায় অসম ছাত্ৰ পৰিষদৰ সভাপতিৰ কাৰ্যকাল গ্ৰহণ কৰা সময়ো হ'ল গতিকে এইখিনি সময়ত আপুনি কি ভাবে যে আপুনি কি পদক্ষেপ এতিয়ালৈকে গ্ৰহণ কৰিলে আৰু আহিবলগীয়া সময়খিনিত আপুনি কি পদক্ষেপ গ্ৰহণ কৰিব বুলি আপুনি ভাবে এইখিনি অকণমান আমাৰ দৰ্শকক পোনপ্ৰথমতে জনাই লওক অসম ছাত্ৰ পৰিষদৰ আচলতে 2019 চনত জন্ম হৈছিলে হয় তেতিয়াৰ পৰাই মই সভাপতি হৈ আছোঁ আৰু জন্ম হোৱাৰ পিছত আমি ছাত্ৰ ছাত্ৰীৰ সমস্যা হোৱা যিকোনো ইছ্যু সেয়া লাগিলে আমাৰ তেতিয়া সময়ত ছেবা আছিল আৰু আছাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল দুটা বেলেগ ব'ৰ্ড আছিল তেতিয়া সেই ব'ৰ্ডসমূহৰ তেওঁলোকৰ অভিযোগসমূহ লৈ যোৱা আন্দোলন কৰা তাৰ উপৰিও ক'ভিডকালীন সময়ত প্ৰত্যেকখন শিক্ষানুষ্ঠান ছেনিটাইজ কৰা শিক্ষানুষ্ঠানৰ শিক্ষকসকলেও যাতে সুৰক্ষিত থাকে চতুৰ্থ তৃতীয় বৰ্গৰ কৰ্মচাৰীসকল যাতে সুৰক্ষিত থাকে তেনেধৰণৰ কাম আমি পদক্ষেপ হাতত লৈছিলোঁ ইয়াৰ উপৰি আমি আটাইতকৈ আমাৰ এটা ফ্লেগশ্বিপ প্ৰগ্ৰেম আছে য'ত আমি 1000কৈ ছাত্ৰ ছাত্ৰীক প্ৰতি বছৰে আমি APSC আৰু UPSC কোচিঙৰ কাৰণে ৰেডি কৰোঁ সেইটো দিয়া আমাৰ এতিয়া 3 বছৰ হৈ গ'ল আৰু এই বছৰ আমি ADREৰ কাৰণেও আৰম্ভ কৰিছোঁ যে মিছন 500 বুলি প্ৰথমবাৰ আমি 500 ষ্টুডেণ্টক আমি ADREৰ কাৰণে কোচিং দিয়াৰ ব্যৱস্থাটো আৰম্ভ কৰিবলৈ লৈছোঁ আৰু আৰম্ভ কৰি আছোঁ আমাৰ প্ৰচেছ চলি আছে গতিকে এইসমূহ এইকাৰণে আমি কৰিব বিচাৰিছোঁ কাৰণ মই নিজেও নিম্ন মধ্যবিত্ত এটা পৰিয়ালৰ পৰা অহা এজন ল'ৰা আৰু গুৱাহাটীত থাকি এটা কোচিং কৰিবলৈ বা গাঁৱতে এটা কোচিং কৰিবলৈ কিমান ধৰণৰ অসুবিধা আহে আৰু কোচিং অবিহনে কিছুমান সৰু কথা আমি বুজিও নাপাওঁ যে এক্সামটোত কেনেকৈ এপিয়াৰ হ'ব লাগে বা কনফিডেন্সৰ কাৰণে হওক গতিকে এই পৰিস্থিতিটো যাতে সকলোৱে মোকাবিলা কৰিব পাৰে বা যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও যাতে এই সুবিধাখিনি পায় বিনামূলীয়াভাৱে এইকাৰণে আমি এই পদক্ষেপটো আগবঢ়াই আনিছিলোঁ আৰু এই পদক্ষেপটো চলি আছে আৰু ছাত্ৰ ছাত্ৰী বহুকেইজন আমাৰ চিভিল ছাৰ্ভেণ্ট ইতিমধ্যে ওলাই গৈছে আমি পাব্লিছ কৰা নাই কাৰণ তেওঁলোকে দুখীয়া ঘৰৰ পৰাই আমাৰ কোচিংটো লৈছিলে গতিকে আমি আচলতে পাব্লিচিটিৰ কাৰণে নহয় আমি সমাজৰ ভাল হ'বৰ কাৰণে এই প্ৰগ্ৰেমটো ৰাখিছোঁ আৰু নিশ্চিত ৰূপত আগলৈও থাকিব আৰু ছাত্ৰ ছাত্ৰীৰ যেতিয়া সমস্যা হ'ব ছাত্ৰ ছাত্ৰী সেয়া ক্ৰীড়াৰ ক্ষেত্ৰত হওক বা সেয়া শিক্ষাৰ ক্ষেত্ৰত হওক বা সামাজিক ক্ষেত্ৰতে হওক বা যিকোনো ৰাজনৈতিক ক্ষেত্ৰতে হওক ছাত্ৰ ছাত্ৰীৰ পক্ষত সদায় অসম ছাত্ৰ পৰিষদে থিয় দি আছিল আৰু থিয় দি থাকিব হয়
মই এইখিনিতে এটা প্ৰশ্ন কিন্তু সুধিম আপুনি যিহেতু ইতিমধ্যে ক'লে যে যিখিনি আমাৰ কম্পিটিটিভ এক্সাম আছে তাৰ কাৰণে আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ কোচিং প্ৰভাইড কৰি আছে কিন্তু ইয়াৰ লগতে বৰ্তমান প্ৰেক্ষাপটত যিহেতু আমি গম পাওঁ যে আপুনিও এজন খুব AI হওক বা যিখিনি এতিয়াৰ বৰ্তমান সমাজত জৰুৰী বিষয় এইখিনিত আপুনিও অধ্যয়ন কৰি আছে গতিকে আপুনি ভাবেনে বৰ্তমান সময়ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে যি শিক্ষা গ্ৰহণ কৰি আছে তাৰ লগতে আমাৰ যুৱ প্ৰজন্মক ভৱিষ্যতে তেওঁলোকক স্বাৱলম্বী কৰি তুলিবৰ বাবে আমাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ হৈ যাওক মেচিন লাৰ্ণিং হওক বা এতিয়াৰ যুগত যিবিলাক আমাৰ কাৰিকৰী দিশ সেই শিক্ষাৰ খুব প্ৰয়োজনীয়তা আছে তেনেকুৱা কিবা ক্ষেত্ৰত আপোনাৰ পদক্ষেপ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে নেকি নিশ্চিত ৰূপত আচলতে কাৰিকৰী শিক্ষাটো নাথাকিলে হয় মানুহে এটা ষ্টেপৰ পৰা আগবাঢ়ি যাব নোৱাৰে এটা সময়ত যেতিয়া কম্পিউটাৰ আহিছিল আমাৰ ইয়াত ছাত্ৰ ছাত্ৰীয়ে কম্পিউটাৰ শিকোঁতেই বহুত সময় লাগি গৈছিল ঠিক তেনেদৰে আজি গ্ল'বেলি গোটেই বিশ্বতে AI আহিছে নিশ্চয় AIটো হয়তো অসমত 2023-24 পৰা প্ৰচলন হৈ আছে ছাত্ৰ ছাত্ৰীয়ে ব্যৱহাৰ কৰি আছে কিন্তু AIৰ যোনটো নলেজ সেই নলেজটো কমপ্লিটলি আজিৰ অসমীয়া ছাত্ৰ ছাত্ৰীৰ সমাজত আছেনে নাই এইটো এটা ডাঙৰ প্ৰশ্ন আৰু তাৰ কাৰণে মই আচলতে মোৰ টপিকটো AIৰ ওপৰতে মই AIৰ ওপৰতে AI এৱেৰনেছ আৰু ৰেডনেছৰ ওপৰতে গৱেষণা কৰি আছোঁ য'ত কম্পেৰেটিভ তোমাৰ পাব্লিক আৰু প্ৰাইভেট ইউনিভাৰ্চিটি ষ্টাডি কৰিছোঁ কাৰণ পাব্লিক ইউনিভাৰ্চিটিৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো প্ৰাইভেট ইউনিভাৰ্চিটিৰ নিচিনা ডাঙৰ হ'ব লাগিব কাৰণ অসমত মানে উচ্চ শিক্ষা গ্ৰহণ কৰি থকা সেয়া ডিগ্ৰী হওক বা মাষ্টাৰ ডিগ্ৰী হওক সেই লেভেলৰ ষ্টুডেণ্ট সৰহসংখ্যক ষ্টুডেণ্টেই চৰকাৰী মানে কলেজসমূহত পঢ়ে নহয় জানো আজি তাৰে বহুসমূহ ইউনিভাৰ্চিটিও হৈ গৈছে ইতিমধ্যে অসমৰ বিভিন্নখন কলেজ ইউনিভাৰ্চিটিলৈ ৰূপান্তৰ হৈছে গতিকে সেইসমূহ ইউনিভাৰ্চিটিত AI থকাটো আৰু সেয়া AIটো অকল AI থাকিলেই নহ'ব সেই ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় বা কলেজক ফেৰ মাৰিব পৰাকৈ AI ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়ি উঠিব লাগিব AI শিকোৱা মানুহ লাগিব তেতিয়াহে আচলতে অসমৰ ভৱিষ্যত প্ৰজন্ম আজি ইয়াত চোৱা ছেমি কণ্ডাক্টৰ আহিছে চিপ বনিছে এইটো এটা বহুত ডাঙৰ কথা এইটো ইয়াত আমি আচলতে বহুত গৌৰৱবোধ কৰিব লাগে এইটো আহিছে কিন্তু তাৰ দৰে আমি স্কিলিঙৰো প্ৰত্যেকখন বিশ্ববিদ্যালয়ত যে আমি যোনটো তোমাৰ ডাটা ছায়েন্স হওক বা এই চিপছ মেকিঙত কি কাম আছে তাত স্কিলিঙৰ কি কাম আছে সেইসমূহ শিকোৱাটো আমাৰ অত্যন্ত জৰুৰী কথা সেইকাৰণে মই ভাবোঁ যে আমাৰ চৰকাৰী যিসমূহ বা পাব্লিক যোনটো কয় পাব্লিক ইউনিভাৰ্চিটি কলেজত প্ৰাইভেট ইউনিভাৰ্চিটি কলেজৰ সমান্তৰালভাৱে ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু শিক্ষা ব্যৱস্থা থকাটো বহুত গুৰুত্বপূৰ্ণ কথা সেইকাৰণে মই ভাবোঁ যে স্কিলিঙৰ ওপৰত আৰু নিশ্চিত ওপৰত অসম ছাত্ৰ পৰিষদৰ কথাটো আপুনি সুধিছে অসম ছাত্ৰ পৰিষদতো আমি AI বা বিভিন্ন ধৰণৰ চাৰ্টিফিকেট প্ৰগ্ৰেমৰ কিছু কাম কৰিম বুলি আমি চিন্তা চৰ্চা কৰি আছোঁ কিন্তু অলপ সময় লাগিব কাৰণ এই বস্তুখিনি অলপ ছেট আপ কৰোঁতে অনলাইন মাধ্যমেৰে হ'ব তথাপিও ছেট আপ কৰোঁতে অলপ টাইম লাগে কাৰণ ইয়াত কিছুমান যন্ত্ৰ পাতিও লাগে আধুনিক কিছুমান বস্তুও লাগে গতিকে আমি ট্ৰাই কৰি আছোঁ খুব কম সময়ৰ ভিতৰত আমি যদি পাৰোঁ চাৰ্টিফিকেশ্যন প্ৰগ্ৰেম তেনেকৈ ফ্ৰী অফ কষ্ট বিনামূলীয়াকৈ আমি দিবৰ বাবে চেষ্টা কৰিম আৰু তাৰ উপৰি কিন্তু কৰ্চেৰা বা মাইক্ৰ'ছফ্ট বা গুগল বা এনেকুৱা ধৰণৰ যিবিলাক টপ লেভেল গ্ল'বেল কোম্পানী আছে টেক কোম্পানী আছে তেওঁলোকে কিন্তু বিনামূলীয়া আপোনাৰ AI সৰু সৰু চাৰ্টিফিকেশ্যন কৰ্চ দি আছে যিবোৰ চাৰ্টিফিকেশ্যন কৰ্চে কিন্তু আজি কৰ্চেৰাৰ কথাই বহুত অসমীয়া মানুহে নাজানে মানে অসমৰ ছাত্ৰ ছাত্ৰীয়ে নাজানে কৰ্চেৰাত আজি বহু সংখ্যক কৰ্চ ফ্ৰীকেই পোৱা যায় নহয় জানো তেনেধৰণে বিভিন্ন ধৰণৰ মাইক্ৰ'ছফ্ট আছে গুগল আছে তাতো বিভিন্ন ধৰণৰ কৰ্চ তেওঁলোকে যাতে নতুন প্ৰজন্মৰ যুৱক যুৱতীয়ে বিনামূলীয়াকৈ শিকি তেওঁলোকৰ কামত আহিব পাৰে তেনেধৰণে কিন্তু শিকাই আছে গতিকে আমি চাবলৈ পৃথিৱীত আজি কিন্তু ফেলোশ্বিপ এডুকেশ্যনৰ বহুত সংখ্যাটো বাঢ়ি গৈছে কাৰণ যিবিলাক মানুহে আগতে CSR যোনটো কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি বুলি কয় আগতে বিভিন্ন কামত খৰচ কৰিছিলে আজিকালি এডুকেশ্যনলৈ এইটো কনভাৰ্ট কৰিছে আৰু এই এডুকেশ্যনৰ সৰহসংখ্যকে চাব আপুনি নেক্সট ফিউচাৰ জেনেৰেশ্যনৰ দুটা বস্তু আহিব সেই দুটা বস্তু কি এটা হ'ল আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বা টেকটোতো 2000ৰ পৰা গ্ৰ' হৈ আছে ন কম্পিউটাৰ আহিলে কিবা আহিলে লেপটপ আহি গ'ল তাৰপিছত টাচ স্ক্ৰীণ আহি গ'ল কিবা আহি গ'ল আজি AI আহি গ'ল নহয় জানো টেকটোতো গ্ৰ' হৈ আছে ইয়াৰ লগত নেক্সট এটা ছাবজেক্ট যোনটো অসমীয়া ল'ৰা ছোৱালীয়ে পঢ়িব লাগে সেইটো হ'ল ছাষ্টেইনেবিলিটি আৰু গ্ৰীণ এনাৰ্জি আৰু ছাষ্টেইনেবিলিটিৰ ফিউচাৰখন ইমান ডাঙৰ কাৰণ ইউনাইটেড নেশ্যনছৰ 2030 গ'লটোৱে ছাষ্টেইনেবিলিটিৰ ওপৰত গতিকে আমাৰ ল'ৰা ছোৱালীয়ে যোনটো ভৱিষ্যতমুখী শিক্ষা সেই শিক্ষাটোক গুৰুত্ব দিব লাগিব আৰু নিশ্চিত ৰূপত অসমীয়া মানে ল'ৰা ছোৱালীৰ কোনো টেলেণ্টৰ কমি নাই আজি আমেৰিকাত গ'লোঁ জাৰ্মানীত গ'লোঁ বা UKত গ'লোঁ বা কোনখন দেশত অসমীয়া ল'ৰা ছোৱালী নাই কিন্তু আমি এইটো চিন্তা কৰিব লাগিব যে আমাৰ নেক্সট যুৱ প্ৰজন্মটো কাৰণ গ্ল'বেল হৈ গ'ল আজিকালি ৱৰ্ক ফ্ৰম হোম হৈ গ'ল সেই স্কিল্ড এডুকেশ্যনটো কৰোৱাৰ কাৰণে প্ৰত্যেকজন মই ছাত্ৰ পৰিষদৰ সভাপতি বা
আপোনালোক আজি খুব ধুনীয়া এটা পডকাষ্ট ষ্টাৰ্ট কৰিছে আমিয়ে অকল দায়িত্ব ল'ব লাগিব এনেকুৱা নহয় প্ৰত্যেকজন অসমীয়া যি টেকন'লজি বুজি পায় যোনে ভৱিষ্যতৰ কথা বুজি পায় যোনে গ্ৰীণ এনাৰ্জিৰ কথা বুজি পায় যোনে ছাষ্টেইনেবিলিটিৰ কথা বুজি পায় তেওঁলোকে আগবাঢ়ি আপোনালোকে চাগে এটা ফেচবুকে চেনেল হয় তেওঁ ল'ৰাজন আমেৰিকাত থাকে নমস্কাৰ AI বুলি এটা চেনেল আছে হয় হয়তো মেক্সিমাম অসমীয়া মানুহে দেখিছে নহয় জানো এতিয়া নমস্কাৰ AI বোলা মানুহজনে AI কোম্পানীত কাম কৰে তেওঁ অসমীয়া যুৱক যুৱতী অসমীয়া মিডিল এজৰ কাৰণেও টেকন'লজি যে AI কেনেকৈ ধৰণে আপোনালোকে ইউজ কৰিব বা AI কেনেকৈ ভৱিষ্যত হ'ব সেয়াৰ ক্ষেত্ৰত কিন্তু খুব ধুনীয়া পদক্ষেপ তেওঁ আগবঢ়াইছে গতিকে এনেধৰণৰ কাম আমি অসমীয়া যুৱ প্ৰজন্মই নতুন যুৱ প্ৰজন্মই কৰিব লাগে নিশ্চয় এআইটো যে আহি আছে বা ৰিপ্লেচ হৈ আছে চব জেগাতে ইয়াৰেতো বহুতৰ মই শুনো কি জবলেছ হৈ গৈছে বহুত জেগাত বা বহুতে ধৰি লওক এতিয়া কিছুমান বস্তু ট্ৰেডিশ্যনেলি আমি যিবিলাক কাম কৰি আছিলোঁ সেইবিলাক এআই মানে খুব কম টাইমতে কৰি দিয়ে চ' এইটো কাৰণে আমি নিজকে কেনেকৈ সাজু কৰিব লাগিব তো এটা টাইমত কি হৈছিলে কম্পিউটাৰ আহিছে কম্পিউটাৰে মানুহক ৰিপ্লেচ কৰিব মোবাইল আহিছে মোবাইলে মানুহক ৰিপ্লেচ কৰিব নহয় জানো এনেকুৱা ধৰণৰ চিন্তাবিলাক সমাজত চলি থাকে কিন্তু এআই কিছুমান এথিকেল ইছ্যুজ আছে নাথাকা নহয় বিকজ মই যোনটো কোৰ্চ কৰিছিলোঁ তাত মই AI এথিক্সৰ ওপৰতে পঢ়িছিলোঁ এথিক্স অফ AI বুলি আমাৰ এখন পেপাৰ আছিল যে যেনেকৈ আজি আমি এতিয়া লটো চবেই জানো নহয় জানো আমি শাস্তি আমাৰ যদি কিবা আমি ভুল কৰোঁ ভুলৰ আমাৰ শাস্তি হয় সেইটো হয় নহয় লয়ে ডিচাইড কৰে যে আমাৰ কি শাস্তি হ'ব কি নহ'ব এটা টাইমত ডিজিটেল বহুত ক্ৰাইম হ'ব এতিয়া ষ্টাৰ্ট হৈছেই ডিজিটেল ক্ৰাইমটো ষ্টাৰ্ট হৈ গৈছে নহয় জানো এতিয়া AI অহাৰ পিছত এইটো আৰু বাঢ়িব যে এথিকেল বাউণ্ডেৰী বাহিৰত আমি AI কাম কৰিব নালাগে যিমানখিনি AI দি আমি ভাল কাম কৰিব পাৰোঁ ভাল কামখিনি কৰিবলৈ আৰু চব বস্তুৱে ভাল বেয়া আছে এটা মোবাইল ফোন কিনিলে তুমি দিনভৰ মোবাইলটোত চিৰিয়েলো চাই থাকিব পাৰা মোবাইলটোত তুমি গেমো খেলি থাকিব পাৰা আৰু একেটা মোবাইলতে তুমি গোটেই দিনটো পঢ়িও থাকিব পাৰা নহয় জানো একেটা মোবাইলত তুমি বিভিন্ন ধৰণৰ স্কিলো শিকিব পাৰা গতিকে তেনেকৈ AIটোৰো বহুত ভাল গুণো আছে আৰু বহুত নিগেটিভ গুণো আছে যেনেকৈ AI ইউজ কৰি আজি আমি বিভিন্ন ধৰণৰ আমাৰ ৰিচাৰ্চ পেপাৰ বনাব পাৰোঁ আমাৰ মানে নতুন নতুন সমাজখনক লৈ চিন্তা কৰিব পাৰোঁ নতুন নতুন এপ বনাব পাৰোঁ ৱেবছাইট বনাব পাৰোঁ আমি এখন ভাল মাইক্ৰ'ছফ্ট প্ৰজেক্ট এটা যোনটো প্ৰজেক্ট বনাওঁতে আগতে আমাৰ 4 দিন 5 দিন লাগিছিলে সেই প্ৰজেক্টটো আমি 5 মিনিটত বনাব পাৰোঁ গতিকে AI ভাল গুণো বহুত আছে AI ইউজ কৰি আজিকালি কি কৰিছে কিছুমানে ভিডিঅ'টো বেয়া কৰি পেলাই কিছুমানে ফটোখন বেয়া কৰি পেলাই এনেকুৱা সেইটোতো মানসিকতাৰ ওপৰত ইউজ কৰা মানুহজনৰ ওপৰত AIটো তুমি কেনেকৈ ইউজ কৰিবা সেইকাৰণে তোমালোকে যোনটো প্ৰশ্ন কৰিছা সেইকাৰণে এডুকেটেড হ'ব লাগিব এডুকেটেড মানে কি AIৰ ওপৰত এডুকেটেড হ'ব লাগিব আৰু প্ৰত্যেকটো জেনেৰেশ্যন যে আমাৰ জেনেৰেশ্যন আমি ধৰি লওক 30s আছোঁ আপোনালোক কোনোবা 20s আছে কোনোবা ধৰি লওক তেওঁৰ টিনজত আছে কোনোবা ধৰি লওক 50 বছৰ হৈ গ'ল কোনোবা 60 বছৰ হৈ গ'ল সকলোৱে কিন্তু AIটো শিকিব লাগিব কাৰণ কৰ্পৰেটত এতিয়া AI ইজ এ মাষ্ট আৰু কৰ্পৰেট পৃথিৱীখন এৰি আমি চলিব নোৱাৰোঁ আজি আমি এপ এটা বনাই এটা এণ্টাৰপ্ৰেনাৰশ্বিপ কৰিছোঁ ছাপ'জ আপোনালোকে পডকাষ্ট কৰিছে কাইলৈ আপোনালোকে পডকাষ্টটোৰ বিল্ডিঙৰ কাৰণে পডকাষ্টটোৰ মেটেৰিয়েলছৰ কাৰণে পডকাষ্টটোৰ মাৰ্কেটিঙৰ কাৰণে আপুনি AI ইউজ কৰিব লাগিব বিকজ AI ইজ এ মাষ্ট AI আপুনি এৰি চলিব নোৱাৰে নহয় জানো গতিকে মই ভাবোঁ যে AIৰ ভাল বেয়া দুটা গুণে আছে কিন্তু আমি ভালটো ল'ব লাগে আৰু এথিকেলি AI ইউজ কৰিব লাগে আৰু AI এথিক্স আৰু AI ল এইটো এটা বহুত ডাঙৰ ল আহিব নেক্সট জেনেৰেশ্যনত এইটো এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই নেক্সট জেনেৰেশ্যন হয়তো লয়াৰে এনেকুৱা হ'ব পাৰে তেওঁ আজিকালি কি আছে ক্ৰিমিনেল লয়াৰ কি আছে চিভিল লয়াৰ কৰ্পৰেট লয়াৰ এনেকুৱা কৰ্পৰেট লয়াৰ আছে নহয় জানো এটা টাইম এনেকুৱা ডিজিটেল লয়াৰ AI লয়াৰ এনেকুৱা হৈ যাব পাৰে মানে পৃথিৱীখন ট্ৰান্সফৰ্ম হৈছে বহুত ফাষ্ট আৰু তাত দুটা ট্ৰান্সফৰ্মেশ্যন বহুত ইম্পৰ্টেণ্ট আমাৰ অসমীয়া মানুহৰ কাৰণে মই আকৌ এবাৰ ক'লোঁ এটা হ'ল AI এটা হ'ল গ্ৰীণ এনাৰ্জি আৰু ছাষ্টেইনেবিলিটি এই দুটা বস্তু মানুহে শিকিব লাগিব হয় এতিয়া আপোনাৰ অলপ শৈক্ষিক দিশটোলৈ আহোঁ প্ৰথমতে জাতীয় বিদ্যালয় তাৰপাছত জাতীয় বিদ্যালয়ৰ পৰা কটন বিশ্ববিদ্যালয়ৰ এতিয়াও আপুনি গৱেষণা কৰি আছে তাৰ লগতে আপুনি অক্সফৰ্ড ইউনিভাৰ্চিটিটো এক কোৰ্চত অংশগ্ৰহণ কৰি আহিলেগৈ গতিকে এই গোটেই শৈক্ষিক দিশটোত আপুনি জাতীয় বিদ্যালয় আপোনাৰ জীৱনত ভূমিকা কিয়নো বৰ্তমান সময়ত আমি যদি অসমত অসমীয়া ভাষাটোক ধৰি ৰখাৰ ক্ষেত্ৰত জাতীয় বিদ্যালয়ৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে ঠিক তেনেকৈ শংকৰদেৱ শিশু নিকেতনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে কটন বিশ্ববিদ্যালয় এক সত্তা গতিকে আপুনি আপোনাৰ জীৱনৰ সেই সময়খিনিত কটনে আপোনাৰ ভূমিকা কেনেকুৱা দিলে সেই বিষয়ে আৰু ইয়াৰ লগতে আমি আপোনাৰ অক্সফৰ্ড ইউনিভাৰ্চিটিৰো সেই ফেল'শ্বিপটোৰ কথা অলপ যদি আপোনাৰ মুখেৰে জানিব পাওঁ আমি ধন্য হ'ম আচলতে জাতীয় বিদ্যালয়ত পঢ়িলে কি হয়
মানুহে ভাবে যে আমি অসমীয়া মিডিয়াম বা অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়িলে আমাৰ ইংৰাজীটো ঠিক হ'ব নোৱাৰে, মানুহৰ এটা ধাৰণা আছে। হয় আৰু সেই ধাৰণাটো আমাৰ এটা জেনেৰেশ্যনৰ আগত খুব বেছি আছিল, এতিয়া লাহে লাহে ট্ৰান্সফৰ্ম হৈছে বা যি নহওক, আমি মূল কথাটোলৈ আহোঁ। জাতীয় বিদ্যালয়ত পঢ়ি মই যেতিয়া মাতৃভাষাত পঢ়িলোঁ, মাতৃভাষাত পঢ়িলে কি হয়, মোৰ আৱেগ অনুভূতি আৰু মোৰ যোনটো চিন্তা বা যোনটো মোৰ ক্ৰিয়েটিভিটি বুলি কয়, সেই ক্ৰিয়েটিভিটিটো মোৰ মাজত আনিছে জাতীয় বিদ্যালয়। কাৰণ মই সৰুৰ পৰা নিজৰ মাটিৰ গোন্ধ লৈ নিজৰ মাতৃভাষাত মই অধ্যয়ন কৰিছোঁ। এনেকুৱা নহয় যে মই ইংলিছ পঢ়া নাই, কাৰণ মই একে জাতীয় বিদ্যালয়ৰ পৰা আহি মই 11 আৰু 12 একাদশ আৰু দ্বাদশ মই পঢ়িছোঁ চলব্ৰুক একাডেমীৰ পৰা, ডিব্ৰুগড়ৰ চলব্ৰুক একাডেমীৰ পৰা, কমপ্লিটলি ইংলিছ মিডিয়াম। কিন্তু তাতো মই পঢ়িছোঁ, ভালকৈ পাছ নকৰিলেও এভাৰেজলি পাছ কৰিছোঁ। পাছ কৰি কটনত মই নামভৰ্তি কৰিছোঁ। কটনত আহি মই ইংলিছ মিডিয়ামত জিঅ'লজি পঢ়িছোঁ। গতিকে মই কিন্তু একো অসুবিধা পোৱা নাই, মই যদিও জাতীয় বিদ্যালয়ৰ পৰা আহিছোঁ, কাৰণ সেইটোৱে মোৰ আৰু বেছি ভালহে কৰিছে। যোনটো মোৰ বুজাৰ যোনটো চিন্তা, আজি জিঅ'লজি পঢ়োঁতে বা মই ছায়েন্সৰ বিভিন্ন বস্তু পঢ়োঁতে মোৰ যোনটো বুজাৰ যোনটো কেপাচিটি, মই চাইছোঁ যে বহুত ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টতকৈ, মই কাকো বেয়া বুলি কোৱা নাই, ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টো বহুত ভাল, কিন্তু তেওঁলোকতকৈ মোৰ বুজাৰ বস্তুটো ইজি হৈছে, কাৰণ মই তাক প্ৰথম অসমীয়ালৈ ভাবি মোৰ নিজৰ মাতৃভাষাত মই চেঞ্জ কৰিব পাৰোঁ মোৰ মগজৰ ভিতৰত। গতিকে মাতৃভাষা জনাটো খুব প্ৰয়োজনীয়। আৰু কনভেন্ট স্কুলবিলাকত, মই বিশেষভাৱে আগৰ পডকাষ্ট এটাতো কৈছিলোঁ, এতিয়াও কৈছোঁ, কনভেন্ট স্কুলবিলাকত যে অসমীয়া কোৱাটো বাধা দিয়া হয় বা কাৰোবাৰ বড়ো, কাৰ্বি, ৰাভা, তিৱা কোৱাটো মানা কৰা হয়, এই ব্যৱস্থাটো সম্পূৰ্ণৰূপে অসমত বন্ধ কৰিব লাগিব। আৰু ইয়াৰ ওপৰত মই ষ্টেপ ল'ম বুলি, খুব সোনকালে মই ষ্টেপ ল'ম বুলি ভাবি আছোঁ। খুব হয়তো জুলাইৰ পিছতেই, কাৰণ জুলাইততো স্কুল বন্ধ থাকিব, আগষ্টৰ পৰাই এইটো মই ষ্টেপ ল'ম বুলি ভাবিছোঁ। কাৰণ কনভেন্ট স্কুলবিলাকত যদি অসমত থাকি তুমি অসমীয়াটোৱে শিকিব নিদিয়া, জোৰ জবস্তি, তুমি অসমীয়া ক'লে পানিছমেণ্ট দিয়া, তোমালোকে অসমতে বিজনেছ কৰিবা, অসমতে থাকিবা, অসমৰ পৰাই অৰ্থ লৈ যাবা আৰু অসমতেই তোমালোকে অসমীয়া ক'ব নিদিবা, এনেকৈ ধৰণৰ ঘটনাটো হ'ব নোৱাৰে নহয়। তো এই কিছুমান কথা আমি চিন্তা কৰিব লাগিব। আৰু কটন বিশ্ববিদ্যালয়ত মই দেখা পালোঁ আহি যে তুমি বিশ্বাস নকৰিবা, ছেইণ্ট মেৰিজ বা বিভিন্ন স্কুলৰ পৰা হাই ছেকেণ্ডেৰী কৰা ল'ৰা ছোৱালীবিলাক আহে, মোৰ লগৰো বহুত আছে, তেওঁলোকে কিন্তু অসমীয়াটো নতুনকৈ শিকা আৰম্ভ কৰে কটনত। আৰু কটনত এনেকুৱা এটা মানে কটনত বতাহ আছে, য'ত মানুহে নাভাবিলেও নিজে সেই অসমীয়া সত্তাটোৰ, অসমীয়া যোনটো জাতীয়তাবাদ, যোনটো অসমীয়া অনুভৱ, প্ৰত্যেকজন জাতিজনৰ অসমীয়া অনুভৱটো কেৱল আমাৰ মূল সুঁতি অসমীয়া মানুহে আছে এনেকুৱা নহয়। এজন কাৰ্বি মানুহৰ অসমীয়া অনুভৱ আছে, এজন আমাৰ ভাইটি এজন আছে, সি ডিমা হাছাওৰ পৰা আহিছে, ৰাংখল ট্ৰাইব। ৰাংখলটো আকৌ ডিমাচা নহয়, ৰাংখলটো এটা সম্পূৰ্ণ ট্ৰাইব, মানে বেলেগ ট্ৰাইব সিহঁতৰ পৰা। তো ৰাংখল, সি আহি পেলাই ধুনীয়াকৈ অসমীয়া ক'ব শিকিছে, অসমীয়া জাতীয় চেতনাটো তাৰ মনত গঢ়ি উঠিছে বা সোমাই গৈছে। ঠিক তেনেদৰে বিভিন্ন মাধ্যমৰ পৰা, বিশেষভাৱে ইংৰাজী মাধ্যমৰ পৰা অহা মানে ছাত্ৰ ছাত্ৰীবিলাকে অসমীয়া শিকিবলৈ আৰম্ভ কৰিছে। গতিকে এনেধৰণৰ যিটো জাতীয়তাবাদৰ চেতনা, সেই চেতনাটো মই ভাবোঁ যে কটন বিশ্ববিদ্যালয়ৰ ইতিহাসতে আছে। মানে আগতে কটন কলেজ আছিলে, আৰু সেই কটন কলেজে মোৰ যোনটো তেজত বা মোৰ ৰক্তত জাতীয়তাবাদটো গঢ়ি তোলাত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। আৰু কটন কলেজে মোক শিকাইছে জীৱনত কেতিয়াও শিকিবলৈ মানুহে পাহৰিব নালাগে। আজি হোষ্টেলত মই ছিনিয়ৰৰ পৰাও শিকিছোঁ, জুনিয়ৰৰ পৰাও শিকিছোঁ, মই মোৰ প্ৰফেচাৰজনৰ পৰাও শিকিছোঁ, মই কটন কলেজৰ 4ৰ্থ বৰ্গৰ কৰ্মচাৰী এজনৰ পৰা শিকিছোঁ, ছিকিউৰিটিজনৰ পৰাও শিকিছোঁ, আনকি ঝাৰু মৰা মানুহ এজনৰ পৰাও মই শিকিছোঁ, আৰু ৰাস্তা ঘাটৰ ভিখাৰীৰ পৰাও মই শিকিছোঁ। আৰু এই যে শিকিছোঁ, এই যে ষ্টেচনত বহি থকা বিভিন্ন মানুহৰ যন্ত্ৰণাবোৰ দেখিছোঁ, আৰু তাত থকা আচলতে আৱেগ অনুভূতিবোৰে এজন মানুহক মানুহ হিচাপে গঢ় দিছে। আৰু মোক কিন্তু কটন কলেজ বা কটন বিশ্ববিদ্যালয়, এই যে যোনটো আজি মই নেতৃত্ব লৈ থাকিব পাৰিছোঁ, মই খুব সৰু ঘৰ এখনৰ পৰা আহি, বা মোৰ সেই মানসিকতাটো যে চেঞ্জ হৈ গৈছে, যে মানুহৰ কাৰণে কাম কৰিব লাগে, কেৱল নিজস্ব কথা চিন্তা কৰি দিলে, ব্যক্তিগত কথা চিন্তা কৰিলে নহ'ব, এই বস্তুখিনি মোক কটন কলেজ বা কটন বিশ্ববিদ্যালয়ে দিছে। হয়, ভূপেন হাজৰিকাই এটি কথা কৈছিল, সংগ্ৰাম অন্য এটি নাম জীৱনৰ। আপোনাৰ জীৱনত সংগ্ৰামৰ অৰ্থ কি, আৰু এতিয়ালৈকে সংগ্ৰাম কেনেকৈ চলি আছে? আমি কেইবাটাও পডকাষ্টত কৈছে আপুনি। সংগ্ৰাম শব্দটো বহুত ডাঙৰ শব্দ। নিশ্চয়। কাৰণ মোৰ যেতিয়া খুব বেয়া দিনবিলাক আছিল, খুব ক'লা দিন, চব মানুহৰ জীৱনত থাকে। ডিগ্ৰী পাছ কৰাৰ সময়ত বা ডিগ্ৰীৰ আগত আহিব পাৰে, পিছত আহিব পাৰে, সকলো মানুহৰ জীৱনত বেয়া দিন আহে। আৰু সেইটো আমি কোনো মা দেউতাৰ আগত এক্সপ্ৰেছ কৰিব নোৱাৰোঁ, হয়নে? কিছু কথা আছে আমি লগৰ বন্ধুৰ আগতো এক্সপ্ৰেছ কৰিব নোৱাৰোঁ, বা কাৰোবাৰ প্ৰেয়সীৰ আগতো সকলো কথা এক্সপ্ৰেছ কৰিব নোৱাৰোঁ। মানুহৰ জীৱনত কিছুমান এনেকুৱা অকলশৰীয়া কথা থাকে, সেইটো নিজৰ বাহিৰে কাৰো লগত শ্বেয়াৰ কৰিব নোৱাৰি, হয়নে? সকলোৱে থাকে। গতিকে এই
যি সংগ্ৰামৰ মোৰ দিনবিলাক মই কটন কলেজৰ SNBC হোষ্টেলৰ 4 নম্বৰ কোঠাত বহি থাকোঁ আৰু চিন্তা কৰি থাকোঁ যে জীৱনত কি কৰিম, কোন মানুহৰ কাৰণে কি কৰিম, কি নকৰিম। আৰু তাত খুব বেয়া দিনত মই এটা কোট লিখিছিলোঁ যে জীৱনে যেতিয়া সংগ্ৰাম বিচাৰে সংগ্ৰামৰ পৰা পিছ হুকাজনে ফিৰো। এই চিন্তাবিলাক, এই যে নিজে নিজক বুজোৱা, নিজে নিজক আগবাঢ়ি যাবলৈ দিয়া যোনটো আচলতে মানুহে নিজেহে নিজক চেঞ্জ কৰিব পাৰে। কাৰোবাৰ যদি বেয়া অভ্যাস আছে তুমি জোৰ জবস্তি চেঞ্জ কৰিব নোৱাৰা, তেওঁ নিজে নিজক চেঞ্জ কৰিব লাগিব। কাৰোবাৰ যদি মনত হতাশা আছে তুমি গৈ চেঞ্জ কৰি দিব নোৱাৰা, ডক্টৰে ঔষধ দিও চেঞ্জ কৰিব নোৱাৰে, তেওঁ নিজে নিজক চেঞ্জ কৰিব লাগিব। আৰু কাৰোবাৰ যদি মোৰ মানে জীৱন এনেকুৱা হৈছে এটা সময়ত সকলোৱে আহে দেই, মোৰ আহিছে বুলি নহয়, এটা সময়ত এনেকুৱা লাগে ন এৰি দিওঁ নেকি, নকৰোঁ নেকি, এই চব বাদ দি আমুক চাকৰি এটাতে সোমাওঁ নেকি, নিশ্চয় চবৰ মনত এনেকুৱা আহি যায় ন। হয় এনেকুৱাই হৈ আছে, মই ইমান কাম কৰি আছোঁ, মোক আমুকে আমুক কৰি আছে, তামুকে তামুক কৰি আছে, এনেকুৱা ধৰণৰ চিন্তাবোৰ সৰুতে আহিছিল। মানে মোৰ যেতিয়া অলপ বয়স কম আছিল, কাৰণ মই 22 বছৰ বয়সতে প্ৰেচিডেণ্ট হৈ গৈছোঁ ছাত্ৰ পৰিষদ। নিশ্চয় গতিকে ইমানখিনি ৰাজনৈতিক প্ৰেছাৰ ল'ব পৰা কেপাচিটি মোৰ ব্ৰেইনটো নাছিলে। গতিকে কিন্তু তাৰ মাজতে যেতিয়া এৰি দিব লওঁ, সেই এৰি দিয়াৰ দেখোন পিছৰ মুহূৰ্তটো য'ত এৰি নিদিওঁ, পিছৰ মুহূৰ্তটোৱে আকৌ ভাল হৈ যায়। পিছৰ মুহূৰ্ততে কিছুমান ভাল খবৰ আহে, পিছৰ মুহূৰ্ততেই কিছুমান খুব ভাল দিন গুচি যায়। তুমি বিশ্বাস নকৰিবা, মোৰ এটা সময়ত প্ৰায় 10 লাখ মান টকা ধাৰ লাগি গৈছিল দেই। মই খোলাখুলি আজিলৈকে কোনো পডকাষ্টত কোৱা নাই। তো 10 লাখ মান টকা প্ৰায় ধাৰ আছিল মোৰ। হয় তাৰপিছত মোৰ গাড়ীখন এক্সিডেণ্ট হৈ গ'ল। হয় ঠিক আছে, মই ছাত্ৰ পৰিষদৰ প্ৰেচিডেণ্ট। ৰাতি মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা সৰস্বতী পূজাৰ ৰাতি আহি আছোঁ। আহি থাকোঁতে মোৰ গাড়ীখন এক্সিডেণ্ট হৈ গ'ল। এক্সিডেণ্টৰ পিছদিনা এনেকুৱা গাড়ীখন ভাল কৰাটো বাদ দিয়া, মোৰ ওচৰত মানে এনেকুৱা প্ৰেছাৰ মোৰ যে মই কি কৰিম কি নকৰিম। বিশ্বাস নকৰিবা, পিছদিনা ৰাতিপুৱা 2জন মানুহ মোৰ ওচৰলৈ আহিছে খেলো ইণ্ডিয়াৰ পৰা, আহি মোৰ লগত এটা কণ্ট্ৰেক্ট চাইন কৰিছে। মই কিন্তু একো গম নাপাওঁ, তেওঁলোকক কোনোবাই মোৰ ৰেফাৰেঞ্চ দি পঠাইছে। এই যে ৰাতিপুৱা মই চাইন কৰিছোঁ, মোৰ ধাৰো মৰিছে, মোৰ গাড়ীও বেয়া হোৱাটো ঠিক কৰি লৈছোঁ। মানে মানুহৰ জীৱনটো যি মুহূৰ্তত বেয়া হয় ন, সেই মুহূৰ্তত পিছৰ মুহূৰ্তটোৱে কিন্তু ভাল, তাৰ পৰা এক নতুন ভাল দিনবোৰ আৰম্ভ হয়। সেইকাৰণে চাবাচোন, তোমাৰ একদম ভাল ভাল দিনবিলাকৰ আগত খুব এটা বেয়া বেয়া ফেজ মানুহৰ পাৰ হয়। আৰু এই সংগ্ৰামৰ দিনবোৰ আচলতে এই যে পিছলৈ যেতিয়া ঘূৰি চাওঁ, আজি যদি কিবা মনত দুখ লাগে, যেতিয়া পিছৰ দিনবোৰ ঘূৰি চাওঁ, এইটো দিন দেখোন আৰু কষ্ট কৰিছিলোঁ মই, আৰু এইটো আৰু কষ্টকৰ আছিল দেখোন। মই কটন কলেজৰ ওচৰৰ এই বস্তি যে আছে, ৰেলৱে বস্তি এটা আছে, হয় মোৰ এনেকুৱা বেয়া দিন হৈছিলে হোষ্টেলত। মই তেতিয়া ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰত আছিলোঁ। হয় কিবা এটা হোষ্টেল লৈ ইণ্টাৰনেল আমাৰ কাজিয়া তেতিয়া তেনেকুৱা হৈ যায় ন। পাতিম হোষ্টেলৰ কথা। তাৰপিছত মই এই কালিবাৰী বস্তিত গৈ মই এসপ্তাহ ভাত খাইছোঁ, মানে ৰুটি খাইছোঁ, ৰুটি আৰু আলু চব্জি দিয়ে ৰাতি, আৰু মই তাতে থাকোঁ। গতিকে এনেকুৱা দিনো মই পাৰ কৰিছোঁ। গতিকে এতিয়া সংগ্ৰামটো যেতিয়া পুৰণা দিনবোৰ ভাবোঁ, তেতিয়া নতুন কাম কৰিবলৈ উৎসাহ মনত আহে। হয় কটনলৈ অহা কিবা কাহিনী আছে নেকি? মই শুনিছিলোঁ মানে। কটনলৈ অহা কাহিনী এটা আছে। কটনলৈ অহা কাহিনীটো কি, আমাৰ জেনেৰেশ্যনৰ প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ কাৰণে মাক দেউতাকে ভাবে যে ইঞ্জিনিয়াৰিং পঢ়িব লাগে। মই ইঞ্জিনিয়াৰিং ছিট পাইছিলোঁ যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজিত। তাৰপিছত মই গ'লোঁ তাত। ফাৰ্ষ্টত মই তাত কেমেষ্ট্ৰিৰ এডমিশ্যন লৈছিলোঁ, মানে জিষ্টত কেমেষ্ট্ৰিও আছে, কেমেষ্ট্ৰি ফিজিক্সৰো এডমিশ্যন আছে। তাৰপিছত মোৰ ইঞ্জিনিয়াৰিঙৰ এডমিশ্যন আছিল, ইঞ্জিনিয়াৰিং এডমিশ্যনো মা দেউতাত লৈ গৈছে। তাৰপিছত মোৰ মানে পেহীৰ ল'ৰাটো আছিল। মই সৰুৰ পৰাই মানে কটনত পঢ়াটো এটা খুব মনত এটা ইচ্ছা আছিল। মই হাই ছেকেণ্ডেৰীটো ছিট পালোঁ হয়, মোক ঘৰৰ পৰা আহিব নিদিলে, কাৰণ ওচৰত চলব্ৰুক আছিলে, তাতে পঢ়িব ক'লে। এতিয়া মই কি কৰিম, দাদাৰ লগত পেহীৰ ল'ৰাটোৰ লগত কথা পাতি পেহীৰ ল'ৰাটোৱে ফৰ্ম আনি থৈছে। মই ৰাতি বাছত উঠি দিছোঁ ঘৰৰ পৰা, উঠি একদম পলাই অহাৰ নিচিনা আহি মই গুৱাহাটীত এডমিশ্যন লৈছোঁ কটন কলেজত, আৰু এডমিশ্যন পাইছোঁ লাষ্ট ছিটটো জিঅ'লজি। হয় গতিকে এনেকুৱা ধৰণৰ কাহিনী আছে। ঘৰত মানে বিচাৰিছিল যে ইঞ্জিনিয়াৰিং পঢ়িব লাগে, হয় কিয় মোৰ মানে ইমান এটা ইঞ্জিনিয়াৰিং পঢ়াৰ ইচ্ছা নাছিল। কাৰণ মই জিঅ'লজি পঢ়িবলৈ এইকাৰণেই ইচ্ছা আছিলে, কাৰণ মোৰ আৰ্মিত যাবলৈ মন আছিল। দুটাই সপোন আছিলে, এটা আছিল কটন কলেজত পঢ়িম, আৰু এটা আছিল আৰ্মিত যাম। এই দুটা সপোনৰ কটন কলেজত পঢ়াটো সপোনটো হ'ল, কিন্তু আৰ্মিত যোৱাটো নহ'ল। এতিয়া যদি তেনেকুৱা কিবা অপৰচুনিটি আহে যে আৰ্মিত যুদ্ধ কৰিবলৈ যাম মই, কিন্তু এতিয়া মানে এনেকুৱা হৈ গ'ল, এতিয়াতো বয়স নাই ন আৰ্মিত যে চিলেকশ্যন হয় কৰিবৰ কাৰণে। সেইকাৰণে কটনত যিজাক ৰাজনৈতিক বতাহ বলে, সেই বতাহত বহুত ছাত্ৰ ছাত্ৰী উঠি ভাহি যায়। আপুনিতো কটনৰ কেইবাটাও নিৰ্বাচন দেখিছে, এইবাৰো যোৱাবাৰ নিৰ্বাচনত
RKBৰ পৰা GS-জন জিকিছে, আপোনালোকৰ SNBCৰ পৰা প্ৰেছিডেণ্ট জিকিছে, তাৰ মাজত আমি RKB SNBCৰ কাজিয়াৰ কথা শুনো, MNDPও মাজত আহে। গতিকে এই হোষ্টেলৰ কাজিয়াবিলাক, তাৰ মাজত আকৌ কেতিয়াবা এনেকুৱা হয় এই হোষ্টেলৰ কাজিয়া গৈ পেলাই ভাতৃত্ববোধৰো মিলন হয়গৈ। কেতিয়াবা তাৰ মাজত সেই মৰম চেনেহ আন্তৰিকতাও কিন্তু থাকে। যেতিয়া ধৰক আপোনাৰ অল ইণ্ডিয়া ইউথ ফেষ্ট হয়, তেতিয়াতো কটনৰ ছাত্ৰ ছাত্ৰীয়ে কটনক প্ৰতিনিধিত্ব কৰি যায়, কিন্তু তাৰ মাজত যেতিয়া আকৌ স্পৰ্টছ উইকৰ টাইমত হোষ্টেলৰ মাজত কাজিয়া হয়, খেলৰ লগত হওক বা ৰাজনৈতিক ক্ষেত্ৰখনত হওক, বহুত ল'ৰা ছোৱালী কটনলৈ আহে এই GS প্ৰেছিডেণ্ট হোৱাৰ আশাত, কিন্তু তেতিয়া যেতিয়া গম পায় যে ৰাজনৈতিক যাবৰ কাৰণে, কটনৰ GS হ'বৰ কাৰণে কিমান পইচাৰ দৰকাৰ, ইলেকশ্যন খেলিবৰ কাৰণে কিমান পইচা লাগে, এই গোটেইখিনি কথা অকণমান বিশ্লেষণ কৰকচোন। কম্পেৰিটিভলি তোমাৰ লাষ্ট প্ৰশ্নটো আনচাৰ আগতে দি লৈছোঁ। হয়। কম্পেৰিটিভলি কটনত কম পইচা লাগে, কিন্তু তুমি যিমান ইউনিভাৰ্চিটিবিলাকত খবৰ ল'লে কটনত কম্পেৰিটিভলি পইচাটো কম লাগে। হয়। আৰু দ্বিতীয় কথা হ'লে যে কাজিয়াবিলাক, এই কাজিয়াবিলাকতো এতিয়াৰ নহয়, মানে হিষ্টৰিকেলি তুমি চাবা যে বিশ্বৰ আটাইতকৈ ভাল ভাল কলেজ, ভাল ভাল স্কুল সকলোতে হোষ্টেলৰ মাজত কাজিয়া থাকে। আৰু কাজিয়াটো দুটা টাইমত হয়। দুটা টাইম, এটা টাইম হ'ল কলেজ উইকৰ সময়ত। কলেজ উইকৰ সময়ত কাৰণ স্পৰ্টছ কালচাৰেল দুইখন হোষ্টেলৰ মাজত তাৰমানে ফাইট হৈ থাকে। আৰু সেই হিট অফ দ্য মমেণ্টত তাৰমানে কোনোবাই জিকিলে গ'ল এটা ভুলকৈ দিলি, কিবা হ'লে বুলি হিট অফ দ্য মমেণ্ট কাজিয়া হয়। আৰু ইলেকশ্যন টাইমত কাজিয়া হয়, এইটো নিৰ্বাচনী, এইটো কোনো ৰাজনৈতিক নহয়, এইটো হোষ্টেল চেণ্টিমেণ্টত কাজিয়া হয়। চেণ্টিমেণ্টত কিয় কাজিয়া হয় বোলে কোনোবা হাৰি গ'ল, কোনোবা জিকি গ'ল, বা কোনোবাই কাৰোবাৰ মিছা কথা উলিয়াই আছে। আৰু ইলেকশ্যন জিকিবলৈ বহুতে মিছাৰ প্ৰচাৰো কৰে, তেনেকুৱা ধৰণৰ এইটো নৰ্মেল কথা আৰু ইটছ এ পাৰ্ট অফ দ্য গেম। কিন্তু তাৰ মাজতে সিহঁতি সৰু হৈ থাকে ন, সৰু ল'ৰাবিলাকৰ অলপ মনত আঘাত লাগি পেলাই এনেধৰণৰ ঘটনাবিলাক হয়। কিন্তু এই দুমাহ যদি বাদ দিয়া, মানে ধৰি লোৱা এই আগষ্ট বা ছেপ্টেম্বৰ বা অক্টোবৰৰ ইলেকশ্যনৰ মাহটো আৰু ফেব্ৰুৱাৰীৰ কলেজ উইকৰ মাহটো যদি বাদ দিয়া, বাকী 10টা মাহ কটনৰ হোষ্টেলৰ মানে ইটো হোষ্টেলৰ বা সিটো হোষ্টেলৰ যোনটো বণ্ডিং, এনেকুৱা বণ্ডিং ক'তোৱে নাই। মানে এনেকুৱা দেখিবা তুমি ৰাতিপুৱা একেলগে তুমি কলেজলৈ যায়, একেলগে বহে, একেলগে আড্ডা মাৰে, ৰাতি ইয়াৰ ৰুমত সি থাকে, ইয়াৰ ৰুমত সি থাকে। গতিকে হোষ্টেলৰ মাজত কাজিয়া নাই। এই কাজিয়াটো অকল এই দুমাহ কেতিয়াবা হয়, এই দুমাহৰ মাজত, আৰু সেইটো বহুত বেছি TRPৰ কাৰণে নিউজসমূহে মানে প্ৰচাৰ কৰে। কিন্তু কটন হোষ্টেলৰ আচল বস্তুবোৰ নিউজে নেদেখায়। ৰাতি যে ডিবেট হয়, কেপিটেলিজিম ভাৰ্চেছ ছ'চিয়েলিজিম ডিবেট হয়, হিষ্ট্ৰীৰ বিভিন্ন টপিক লৈ ডিবেট হয়, অসম আন্দোলনক লৈ ডিবেট হয়, অসমৰ ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰি ডিবেট হয়, অসমক লৈ চিন্তা হয়। সেই বস্তুবোৰতো কেতিয়াও মানে টিভিত অহা নাই নহয়। কিন্তু কটন হোষ্টেলৰ ৰুমবিলাকত সেই চৰ্চাবিলাকো চলে। অকল যে তাত কাজিয়া হয়, মাৰপিট হয়, তেনেকুৱা নহয়। কটন হোষ্টেলৰ ৰুমবিলাকে মানুহৰ ছেভ কৰে। আজি মুন্না প্ৰসাদ গুপ্তা ছাৰ আমাৰ হোষ্টেলৰ এক্স ছিনিয়ৰ, আজি বিশ্বজিৎ পেগু ছাৰ আমাৰ হোষ্টেলৰ এক্স ছিনিয়ৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া CM তেওঁ আমাৰ হোষ্টেলৰ এক্স ছিনিয়ৰ, নহয় জানো? এই লাষ্ট APSCটো চাগে 60-70% কটনৰ যিমান পাইছে তাৰ আধা আধি হোষ্টেলৰ ল'ৰা, হয় নহয়? কিয় পায় হোষ্টেলৰ ল'ৰাবিলাকে? কাৰণ তেওঁলোকে তাত সমাজখনক বুজি পায়। কাৰণ আজি টিহুৰ পৰা অহা ল'ৰা এজন, ধেমাজিৰ পৰা অহা ল'ৰা এজন, যোৰহাটৰ পৰা অহা ল'ৰা এজন, আৰু বৰাক ভেলীৰ কৰিমগঞ্জৰ পৰা অহা ল'ৰা এজন একেটা ৰুমত থাকিব লাগিব, একেটা খানা খাব লাগিব, একেটা বাথৰুম ইউজ কৰিব লাগিব, আৰু একেটা মেছত বহিব লাগিব। আৰু এই চবৰ দুখবিলাক একেই দুখ। মানুহ চাৰিটা ভাষা বেলেগ, মানুহ চাৰিটাৰ কালচাৰ বেলেগ, কিন্তু মানুহ চাৰিটাৰ দুখখিনি একেই, মানুহ চাৰিটাৰ ষ্ট্ৰাগলটো একেই, মানুহ চাৰিটাৰ খাদ্যটো একেই, হয় নহয়? মানুহ চাৰিটা যেতিয়া গা ধুবলৈ যাব বাথৰুমটো একেই। গতিকে তাত কি হয়, সম্প্ৰীতিৰ এটা মিলন হয়। সেইকাৰণে কটন হোষ্টেল হওক বা পৃথিৱীৰ বিশ্বৰ যিমান হোষ্টেল আছে নহয়, হোষ্টেল কেতিয়াও বেয়া নহয়। আজিৰ ডেটত এইটো প্ৰপাগেণ্ডা চলিছে হোষ্টেল বেয়া। হোষ্টেলে মানুহক আচল ৰূপটো দিয়ে। আজি মই মোটামুটি ল'ৰা আছামৰ ভাষাও ক'ব পাৰোঁ, মোটামুটি কৰিমগঞ্জত লৈ যোৱা কৰিমগঞ্জৰ ভাষাও ক'ব পাৰোঁ, মই ধেমাজি লখিমপুৰত লৈ যোৱা তাৰ ভাষাও ক'ব পাৰোঁ। মোক আজি তুমি তিনিচুকীয়াত লৈ যোৱা তিনিচুকীয়াত, বা মই তিনিচুকীয়াৰে, মই শিৱসাগৰ যোৰহাটৰো ভাষা ক'ব পাৰোঁ। কেনেকৈ শিকিছোঁ মই? মই হোষ্টেলত শিকিছোঁ ন। আৰু কোন ল'ৰা কি কোন জেগাত কি কালচাৰ। আজি মঙলদৈতে খুব ধুনীয়া লোকনৃত্য হয়, গোৱালপাৰাত ইমান ধুনীয়া গীত আছে, বৰপেটাত ইমান ধুনীয়া তোমাৰ এই কি বুলি কয় এইটো
এই যে হলী গীত, সত্ৰৰ হলী গীত। যোনটো হোলী গীত আছে নহয় জানো এনে মানকাছাৰতো বিভিন্ন বেলেগ বেলেগ কালচাৰ আছে গম পাইছানে আজি যে বৰাক ভেলীটো মণিপুৰী বুলি নহয় ডিমাচা চিমাচা আমাৰ অসমীয়া চব কালচাৰ তাত বিহু এতিয়াও বিহু হয় তাৰ মানে গাঁৱত এইবিলাকতো মই মানে কটন কলেজৰ হোষ্টেলত এই বিভিন্ন মানুহ লগ পাই শিকিলোঁ ছাত্ৰ পৰিষদৰ কৰি পেলাই গোটেই জেগা জেগা ঘূৰি পেলাই মই শিকিলোঁ গতিকে মই ভাবোঁ জীৱনত যি কৰিছোঁ নকৰিছোঁ ডাঙৰ কথা নহয় সমাজখনক বুজি পাইছোঁ আৰু সেইকাৰণে মই ভাবোঁ যে বহুত নিগেটিভ হৈ আছে সমাজখন যে কটনৰ ইটো হয় কাজিয়া হয় ইটো হয় ঠিক আছে এইটো বাৰু ভুলটো ভুল বুলি একচেপ্ট কৰিব লাগিব কিন্তু তাত যে ভালো হৈ আছে ন 10% যদি ভুল 90% ভাল এইটো দেখুওৱা আজি AIত যেতিয়া যায় প্ৰত্যেকখন হোষ্টেলত একেলগে যায় ন হয়নে নহয় তাততো চবেই মিলিজুলি থাকে হয়নে নহয় এতিয়া আমি আগতে খেলিব যাওঁতে RKB ল'ৰা মোৰ ল'ৰা একেলগে আমি যে একে ৰুমতে আছোঁ AIত মই নিজেই AIও খেলিব যোৱা নেশ্যনেল হয় গতিকে সেইটোৱে আৰু কথাটো এই অল ইণ্ডিয়া ইউথ ফেষ্টলৈকে যাবলৈ কাৰণ বহুত দীঘলীয়া পৰ্যায় এটা লাগে কাৰণ প্ৰথমতে আমাৰ নৰ্থ ইষ্টত ছিলেক্ট হ'ব লাগে তাৰ পৰা অল ইণ্ডিয়া ইউথ ফেষ্টত গৈ আপুনি সন্মানো আজৰি আনিছে আপুনি খেলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আপুনি ক'লেই ক্ৰিকেট খেলি খুব ভাল পায় আপুনি বেডমিণ্টন খেলে অলপ খেলৰ বিষয়ে কওক বৰ্তমান সময়ত খেল চৰ্চাৰ প্ৰয়োজনীয়তা আৰু আপোনাৰ AIUৰ এটা মধুৰ অনুভৱ AIUৰ অনুভৱ মানে দুটা কথা আছে AIUত গৈ পেলাই মইতো বেডমিণ্টন আৰু গ্ৰেপলিং দুইটাতে AIUত গৈছিলোঁ তো মই গ্ৰেপলিংটো শিকা বেছিদিন হোৱা নাছিল মোৰ প্ৰায় 1 মাহমান হৈছে আৰু মোৰ ফাৰ্ষ্ট খেল আছিল জম্মু কাশ্মীৰৰ এটা ল'ৰাৰ লগত খুব ওখ আৰু 6 ফিট 3 ইঞ্চিমান মই নতুন নতুন শিকি গৈছোঁ মই কি কৰিম ৰাতিপুৱা বা টেনশ্যনত মই মানে ৱেইটটো দিলোঁ ৱেইট দিওঁতেতো ইকুৱেল ৱেইট ওলায় ন ৱেইট দিয়াৰ পিছত মই ৱেইটটো বঢ়াব লাগে তাৰমানে ৱেইট যিমান বঢ়াব পাৰা সিমান তোমাৰ মানে ষ্ট্ৰেংথটো বাঢ়িব মই এতিয়া কি কৰিম তাত আমাৰ আছিলে হাৰিয়ানা মই ঠিকছে তাত মানে বানানা জুচ খুব কম দাম 20 টকা গ্লাছ বানানা জুচ মই প্ৰায় 20 গিলাচমান বানানা জুচ খাই দিছোঁ বুজিছানে তাৰপিছত খেলখন মই জিকি আহি পিনে মোৰ যি অৱস্থা মানে সেইটো জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু KIITত গৈছিলোঁ বেডমিণ্টন খেলিবলৈ হয় কালিংগা ইনষ্টিটিউট অফ টেকন'লজি মই জীৱনত ভাং খোৱা নাই ঠিক আছে সেইটো বিৰাট জমনি কাহিনী তাৰমানে তো কি হ'ল KIITত গ'লোঁ আমি খুব তাত খানা খুব কম দাম মানে চিকেনৰ দাম কম ঠিক আছে ভাতৰ দাম কম প্ৰথম দিনটো খুব খানা খাইছোঁ আমি বেডমিণ্টন প্ৰেক্টিছ কৰিছোঁ আৰু খানা খাইছোঁ এদিন মোক তাৰে KIIT ল'ৰা এটাই লৈ গ'ল বোলে ব'ল বাহিৰত ফুৰিব যাম তাত তাৰমানে কিবা এই চাহৰ টাইপ বিকি আছে সেউজীয়া মইতো গম পোৱা নাই এইটো ভাং বুলি ঠিক আছে মানে চাহ টাইপ পূৰা পানী তো খেলিব গৈছোঁ তাতে সি খাই আছে কালিংগাৰ ল'ৰাটোৱে মানে সি উৰিষ্যা ল'ৰা উৰিয়া ল'ৰা ময়ো খাই চাওঁ কি বা বস্তু হয় মইতো বুজি পোৱা নাই এইটো ভাং হয় খাই পেলাইতো এইটো ভাং হয় পিছদিনা মোৰ খেল আছে মই নিচাৰ সপোনত কি দেখা পাইছোঁ সেইদিনা বাপৰে বাপ এতিয়া এনেকুৱা ধৰণৰ ঘটনা আৰু হয় তাৰপিছত এই তাতে মানে আমি গোটেই বেলেগ বেলেগ হোষ্টেলৰ চব আমি গৈছিলোঁ চবেই গৈ একেলগে বিচত গৈছোঁ মানে সাগৰ চাইছোঁ সেই সময়ত মানে আজিও মই ছাত্ৰ পৰিষদ কৰাৰ পিছত সেই বিশ্বাস নকৰিবা অকল মোৰ হোষ্টেলৰ নহয় প্ৰত্যেকখন হোষ্টেলৰ কটনিয়ান মোক প্ৰত্যেকটো জেগাত হেল্প কৰিছে এইটো মই সেইকাৰণে আই এম অলৱেজ গ্ৰেটফুল আৰু সেই অনুভৱবিলাক কিন্তু AIUৰ অনুভৱতে সৰু আছিলোঁ সেই অনুভৱবিলাক বেলেগ আছিল আৰু ভাল লাগে আৰু ক্ৰীড়াৰ ক্ষেত্ৰত একচুৱেলি ইনফ্ৰাষ্ট্ৰাকচাৰ এতিয়া বহুত হৈছে অসমত কিন্তু মেণ্টেলিটি চেঞ্জ হ'ব লাগিব দেই বিশেষভাৱে গুৱাহাটীত মই এইটো দেখিছোঁ যে খেলৰ প্ৰতি মানে অভিভাৱকৰ ছাপোৰ্ট আছে সমৰ্থন আছে কি এতিয়া আমাৰ গাঁওবিলাকেও লাহে লাহে চিন্তা কৰিব লাগিব যে এজনী লাভ না কিয় আৰু আমাৰ ছোৱালীসমূহক আৰু খেলৰ প্ৰতি পুছ কৰিব লাগে কাৰণ আজিকালি মহকুমা খেল হয় গাঁৱৰ পঞ্চায়তৰ খেল হয় তাত খেলো ইণ্ডিয়া আছে তো তাত আমাৰ ল'ৰা ছোৱালীসমূহক শিক্ষাতেই কেৱল নহয় কাৰণ এখন স্পৰ্টছ চাৰ্টিফিকেট যদি নেশ্যনেল থাকে নহয় চাকৰি পাবলৈ তোমাৰ ডিগ্ৰীটোতকৈ সেইখনৰ ভেলুটো বেছি ঠিক তেনেদৰে NSS NCC হয় নহয় এইবিলাক ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীসমূহ পেৰেণ্টছে মই যদি কোনোবাই চাই থাকে পেৰেণ্টছে যদি চাই আছে বিশেষভাৱে মই ক'ম যে কেতিয়াও ছাত্ৰ ছাত্ৰীক খেলৰ পৰা নৰখাব আৰু এই NCC NSSৰ পৰা নৰখাব কাৰণ এইবিলাকে তেওঁলোকক এটাতো ক্ৰেডিবিলিটি দিব ফাৰ্ষ্ট কথা ছেকেণ্ড কথা তেওঁলোকৰ মানসিক যোনটো হেল্থ যোনটো আজি আমি আলোচনা কৰাটো বহুত গুৰুত্বপূৰ্ণ যে আমাৰ মানসিক যোনটো স্বাস্থ্য এইটো উন্নতি মানে আৰু ভাল কৰিব লাগে সেইটো ক্ষেত্ৰত কিন্তু ক্ৰীড়াইহে একদম গেম চেঞ্জাৰৰ ৰোল ল'ব পাৰে
বহুত জেগাত কিন্তু এইবিলাক এৱাৰনেছেই নাই যে ক্ৰীড়াটো যে এটা প্ৰফেশ্যন হ'ব পাৰে এটা সময়ত গৈ এতিয়াও নাভাবে অসমৰ গাঁৱত বহুত নাই প্ৰতিভা এইটো আছে কিন্তু খুব কম মানে নাই বুলি ক'ব পাৰি এইটো ভাবিব লাগিব কাৰণ কিয় ভাবিব লাগিব যদি নাভাবে আজি আমাৰ গাঁওবিলাকত ইমান ধুনীয়া ধুনীয়া ফুটবল প্লেয়াৰ দেখিছোঁ ন মই গুৱাহাটী একাডেমীত দেখা নাই সঁচা কথা কৈছোঁ ইমান ধুনীয়া ধুনীয়া মই বেডমিণ্টন প্লেয়াৰ দিছোঁ মই নিজেই বাৰু সেই সময়ত আমাৰ অঞ্চলতে ইনফ্ৰাষ্ট্ৰাকচাৰ আজি বহুত ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ নাথাকিলে মই ইউনিভাৰ্চিটিত আহিহে কলেজত আহিহে মই বেডমিণ্টন ষ্টাৰ্ট কৰিলোঁ হয়তো সৰুৰ পৰা খেলা হ'লে মই আৰু ওপৰত যাব পাৰিলোঁ হয় গতিকে মই ভাবোঁ যে এই বস্তুখিনিৰ ক্ষেত্ৰত বহুত গাৰ্জেনে বহুত মানে পাৰ্টিকুলাৰ হ'ব লাগে যে অকল পঢ়াটোৱে মানুহৰ জীৱন নহয় অকল পঢ়িলেই যে মানুহ এটা ভাল হ'ব সেইটো নহয় পঢ়াৰ লগতে তাৰ মানসিক স্বাস্থ্য ভাল থাকিব লাগিব শাৰীৰিক স্বাস্থ্য ভাল থাকিব লাগিব তাৰ কাৰণে মোবাইলৰ অকল ইউজ কৰি থাকিলে লেপটপ টেবলেট ইউজ কৰি থাকিলে নহ'ব প্ৰেক্টিকেলি ৰ'দত ওলাই খেলিবলৈ আমি আগতে 5 ঘণ্টা ৰ'দত খেলিছোঁ ক্ৰিকেট পিটন খালেও খেলিছোঁ গৈ ৰাতি পিটন খাওঁ যে পঢ়া নাই শুই আছ পিটন খাওঁ আচাৰি পিটন খাওঁ তথাপিও খেলিছোঁ গতিকে সেই বস্তুটো ছাত্ৰ ছাত্ৰীৰ মাজতো লাগিব আৰু পেৰেণ্টছৰ মাজতো লাগিব তেতিয়াহ'লে আজি আমাৰ মানসিক হেল্থৰ মানসিক স্বাস্থ্যৰ একো প্ৰব্লেম নাই হয় নাই কিন্তু এইটো বেয়াও নহয় আজি বহুতৰ মানসিক স্বাস্থ্যৰ প্ৰব্লেম আছে আৰু এই প্ৰব্লেমটো হোৱাৰ মূল কাৰণ হ'ল যে আমি প্ৰথম কথা হ'ল নিজে নিজক সময় দিব পৰা নাই দ্বিতীয় কথা আমি এই যে যোনটো নিগেটিভ এনাৰ্জি তাক আমি ফ্লেছ আউট কৰিব পৰা নাই সেইটো ক্ৰীড়াৰ ক্ষেত্ৰতে হওক বা কোনোবাই ছবি আঁকি ভাল পায় এই তাক ছবি আঁকিব দিয়ক না কোনোবাই গান গাই ভাল পায় তাক গান গাবলৈ দিয়ক না হয়নে নহয় গতিকে কোনোবাই নাচি ভাল পায় কোনোবাই এক্টিং কৰি ভাল পায় মই ৰিচেণ্টলি মোৰ টেটু আছে হা টেটু মানে এইটো টেটুটো বেয়া পায় কিন্তু মই টেটু বনাই ভাল পাওঁ এইটো ভাবে টেটু থকা ল'ৰা মানে বেয়া ল'ৰা বুলি এইটো কেনেকুৱা টেটুটো এটা হৈছে বহুত হিষ্টৰিকেল বস্তু হয় ন আৰু মোৰ মন গৈছে মই মোৰ কিবা এটা বস্তু ৰিপ্ৰেজেণ্ট কৰিব কৈছোঁ গতিকে এই টেটু আৰ্টিষ্ট এজন মই লগ পাইছোঁ ৰিচেণ্টলি তেওঁ NIT শিলচৰ নে AECৰ ইঞ্জিনিয়াৰিং কৰি তেওঁ এলিয়েন্স টেটু মুম্বাই দ্য বিগেষ্ট টেটু ষ্টুডিঅ' জানা চাগে য'ত বিৰাট কোহলিয়ে টেটু কৰাইছিলে তাতে গৈ পেলাই তেওঁ মেণ্টৰ আছিলে অসমৰ এজন ল'ৰা হেমন্ত দাস বুলি ঠিক আছে তো এনেকুৱা মানুহৰ পেশ্যন আছে নহয় তেওঁক যিটো ভাল পায় সেইটো কৰিব দিব লাগে আৰু এইটো পেৰেণ্টছে যদি এতিয়াৰ পৰাই ডিচাইড কৰি লওঁ না আমি ভবাটো নহয় যে আমাৰ কি আছে মানে মাক দেউতাকসকলে কি ভাবে যে আমি ইয়াক এইটো বনাম নহয় সি কি হ'ব বিচাৰিছে আমি তাত ছাপোৰ্ট কৰিম মানুহে এনেকৈ ধৰে যদি আগবাঢ়ে নহয় ছ'চাইটিত চাবা এটাও মেণ্টেল হেল্থ ইছ্যুজ নাহিব এটাও নাহিব বৰ্তমান যি চাকৰিমুখী এটা যাত্ৰা অব্যাহত আছে চব নৱপ্ৰজন্মৰ মাজত সেইটোত কি ক'ব বিচাৰিব আপুনি যে চাকৰিমুখী হ'ব লাগে নে আমি বেলেগ ৰাস্তাও ওলাব পাৰি মানে জীৱনটো ভালকৈ চলিবৰ কাৰণে চব চাকৰি কৰাটো মই ভুল বুলি নকওঁ এতিয়া গভৰ্ণমেণ্টত কোনোবাই চাকৰি কৰিছে প্ৰাইভেটত কোনোবাই চাকৰি কৰিছে ঠিক আছে অ'কে কিন্তু চাকৰি কৰাৰ ঊৰ্ধতো যে কিবা আছে তুমি তাতকৈ আজি অসমত এনেকুৱা ব্যক্তি আছে যোনে হাজাৰ হাজাৰ মানুহক চাকৰি দি আছে SRD গ্ৰুপ চোৱা অনুপম ডেকা যোনটো ৰিপ'জ হয় নাই এখন বেকাৰীৰ পৰা ষ্টাৰ্ট কৰিছিলে আজি হাজাৰ হাজাৰ ল'ৰা ছোৱালী এডুকেটেড ল'ৰা ছোৱালী তেওঁলোকে এমপ্লয় কৰি আছে নাই তেনেধৰণে বিশ্বৰ বিখ্যাত যোনবিলাক এমপ্লয়াৰ হয় না সিহঁতে চবেই চিন্তা কৰিছে আমি এমপ্লয়মেণ্ট কেনে জেনেৰেশ্যন কৰিব পাৰোঁ আৰু তাৰ কাৰণে আজিকালি সুবিধাও আছে চৰকাৰৰ বিভিন্ন স্কিম আছে চিট ফাণ্ডিং আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম আছে বহুত প্ৰাইভেট স্কিম আছে য'ত তোমাক হেল্প কৰে বেংকে লোন দিয়ে নহয় জানো গতিকে মই ভাবোঁ যে ঠিক আছে তুমি যদি চাকৰিটোৱে তোমাৰ হেৰি বুলি কৰা আপত্তি নাই কিন্তু তুমি যদি ভাবা যে নাই আমি নতুন কিবা এটা কৰিম আৰু পৃথিৱীৰ বিখ্যাত মানুহবোৰে এটা কথা কৈছে যে তুমি ব্যতিক্ৰমী হ'বলৈ সাহস লাগিব আজি মই পলিটিক্স কৰি আছোঁ মই পলিটিক্সৰ লগত মই PhD কৰি আছোঁ ঠিক আছে PhD কৰাৰ লগত মই খেলিও আছোঁ মানুহে প্ৰশ্ন কৰে তুমি PhD কৰি আছা পলিটিক্স কিয় কৰি আছা তুমি প্ৰফেচাৰ কাৰণে যোৱা আৰে মই পলিটিক্স কৰি আছোঁ সমাজখন সলনি কৰাৰ মোৰ এটা মানসিকতা আছে নতুন প্ৰজন্মৰ নতুন চিন্তা অনাৰ মোৰ এটা চিন্তা চৰ্চা আছে মই ভাবোঁ যে ৰাজনীতিটোত কিছুমান নতুন সংযোজনো হ'ব পাৰে হয় নহয় কিছুমান নতুন চিন্তাধাৰা আহিব পাৰে এইটো মোৰ চিন্তাধাৰা তাত তোমালোকে কিয় ৰাজনীতিটো বেয়া বুলি ভাবিলে কোন ভাল মানুহ ৰাজনীতিত যাব নিশ্চয় হয়নে নহয় গতিকে ব্যতিক্ৰমী চিন্তা কৰিলে হাজাৰটা মানে হাজাৰটা প্ৰশ্ন কৰিব এতিয়া শচীন তেণ্ডুলকাৰ কি ক্লাছ পাছ মানুহে জানে 90% মানুহে নাজানে হয়নে নহয় বিৰাট কোহলি কি পাছ কোৱাচোন তুমি নাজানো জানা নেকি নাজানা নহয় হয়
ৰনাল্ডো কি পাছ, মেছি কি পাছ, হয়নে নহয়? হয় তেনেকৈ তুমি চিনেমা ভাবাচোন, শ্বাহৰুখ খান কি পাছ, ছলমান খান কি পাছ, বা ঋতিক ৰোশন কি পাছ, আমিতো নাজানো, প্ৰশ্ন নকৰোঁ নহয়, হয় নহয়? গতিকে ব্যতিক্ৰমী হ'বলৈ হ'লে মানে তুমি বেলেগ ধৰণে আগবাঢ়িব লাগিব আৰু কিছুমান ত্যাগ কৰিব পাৰিব লাগিব। যেনেকৈ কিছুমান মানুহৰ ইজি লাইফ হৈ যাব চাকৰিটো পোৱাৰ লগে লগে, তোমাৰ কিন্তু কষ্টটো চলি থাকিব। গতিকে সেইবোৰলৈ নিৰাশ হ'ব নালাগে। এতিয়া তোমালোকে পডকাষ্ট এটা কৰিছা, হয় ভাল হ'লে ক'ব বহুতে বহুত ভাল হৈছে, বেয়া হ'লে ক'বা ৰে কি কৰিছা, পডকাষ্ট কৰিছা, বাদ দিয়া, পঢ়া শুনা কৰা, এইবোৰ কথাত গুৰুত্ব নিদিবা। এটা বহুত ফেমাছ ষ্টৰি এটা আছে, এইটো চিলনী সাধু। মই য'ত মোক যে লেকচাৰ মাৰিব দিয়ে নহয়, গৈ পেলাই মই বেলেগ লেকচাৰ নামাৰোঁ, মই সাধুটো শুনাওঁ মানুহ। হয় চিলনী সাধু শুনিছানে? চিলনী সাধু পাহৰিছোঁ কিন্তু নামটো জানো, চিলনী সাধু একজেক্ট ভিতৰত এটা কি আছে? চিলনী সাধু আছে। তাৰমানে চিলনীটো ঘপকৈ চিলনীৰ কণী এটা মানে পাহাৰৰ পৰা পৰি যায়, হয় ঠিক আছে, সংক্ষেপত কৈ দিছোঁ সৰুকৈ, নহ'লে বহুত দীঘল হৈ যাব। পৰি যায় এটা কুকুৰা মানে গঁৰালত, মানে ভূমিকম্প আহে, ভূমিকম্প আহোঁতে কণীটো কুকুৰা গঁৰালত পৰি যায়। এতিয়া কুকুৰা গঁৰালত পৰোঁতে কুকুৰাজনীয়ে চিলনী পোৱালিটো জন্ম দিয়ে। এতিয়া চিলনী পোৱালিটো কাৰ লগত জন্ম হয়? কুকুৰা পোৱালিকেইটাৰ লগত জন্ম হয়। এদিন মানে খুব ধুনীয়া বতৰ, ফৰকাল বতৰ, অলপ অলপ ডাঙৰ হৈছে আৰু চিলনী পোৱালিটো মানে আৰু কুকুৰা পোৱালিকেইটা। এতিয়া চিলনী পোৱালিটোৱে ওপৰলৈ চাইছে, আকাশলৈ, চিলনী এটা উৰি উৰি গৈ আছে। মানে সিটো নিজে চিলনী গম পোৱা নাই নহয়, চিলনীটো উৰি উৰি গৈ আছে। সি কৈছে, ইছ ৰাম, হে ঈশ্বৰ, জীৱনত যদি মই কেতিয়াবা এনেকৈ উৰিব পাৰিলোহেঁতেন। লগত থকা মুৰ্গীকেইটাই কৈছে, হেত তই চালা চিলনীহে, তই মুৰ্গীহে, তই চিলনী নহয় নহয়, ইয়াত দানা খা। মনে মনে সি দানা খাই আছে। তাৰপিছত এনেকৈ হ'ল, সি বুঢ়া হৈ গ'ল চিলনী, ঠিক আছে, সাধুটো শেষ হ'ল আৰু। এতিয়া বুঢ়া হওঁতে সি আকৌ ওপৰলৈ চাইছে, আকৌ চিলনী এটা উৰি গৈ আছে। বুঢ়া হ'ব আৰু মৰিব, একদম ভেণ্টিলেটৰত আছে। এতিয়া সি কৈছে, ইছ ৰাম, মই যদি চিলনী হ'ব পাৰিলোহেঁতেন, মইতো আকাশত এই চিলনীটোৰ নিচিনা উৰিব পাৰিলোহেঁতেন। এতিয়া সি যে চিলনী নহয়, সি অনুভৱ কৰিব নোৱাৰাটো কাৰ ভুল? তাৰ নিজৰো আছে, কিন্তু সেই এই কুকুৰা সমাজখনৰ বা তাৰ নিজৰো বোলা কুকুৰা মুৰ্গী পোৱালিকেইটাও ভুল। এতিয়া আমাৰ সমাজত আমাৰ চাৰিওপিনে এনেকুৱা মুৰ্গী পোৱালি বহুত আছে, হয় যোনে ক'ব তুমি উৰিব নোৱাৰা। তুমি নিজে গম পাব লাগিব, মই এই চিলনীটোৰ নিচিনা, মই উৰিব লাগিব। গতিকে এই ষ্টৰিটো সেইকাৰণে মই চবতে শুনাওঁ, চব স্কুল কলেজ চবতে শুনাওঁ। হয় এতিয়া অকণমান অসম গণ পৰিষদৰ কথালৈ আহক, কিয়নো অসম ছাত্ৰ পৰিষদ, অসম গণ পৰিষদ এটা ভাতৃ সংগঠন, বিশেষকৈ আমাৰ যুৱসকলৰ কাৰণে। অসম গণ পৰিষদৰ গঠন সম্পৰ্কে আমি সকলোৱে জানো। 1985 চনৰ সেই সময়খিনি অসম আন্দোলন হ'ল, তেজ দিম তেল নিদিওঁ বুলি কৈ শ্বহীদ হ'ল মানুহ। বৰ্তমান সময়ত অসম গণ পৰিষদ যিটো আদৰ্শক লৈ গঠন হৈছিল, সেই আদৰ্শক এতিয়াও আঁকোৱালি লৈ অসম গণ পৰিষদ আগবাঢ়ি আছে। এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰিব? চোৱা, আদৰ্শটোৰ অসম গণ পৰিষদৰ লাখ লাখ কৰ্মী আছে, হয় আৰু লাখ লাখ কৰ্মী আজিও এইকাৰণে আছে কাৰণ অসম গণ পৰিষদত আদৰ্শ আছে। আৰু অসম গণ পৰিষদত যে আদৰ্শ আছে তাৰ প্ৰমাণ তুমি যদি চোৱা, একদম চুবুৰীয়া ৰাজ্য ৱেষ্ট বেংগললৈ চাব লাগিব। ৱেষ্ট বেংগল 15 বছৰ জিকিছে, তাতো বহুত কেডাৰ আছিলে, এবাৰ হাৰিলে তাতৰ অৱস্থা কি হ'ল চোৱা। কিন্তু অসম গণ পৰিষদে সুদীৰ্ঘকাল শাসনো কৰিছে, সুদীৰ্ঘকাল হাৰিছেও। 2001 চনৰ পৰাতো চৰকাৰ অহাই নাই, নাই তথাপিও অসম গণ পৰিষদৰ কেডাৰ কমিছে নেকি? নাই কমা। কাৰণ অসমত জাতীয়তাবাদ এতিয়াও আছে, আৰু তাৰ প্ৰমাণ অসম ছাত্ৰ পৰিষদ আজি গুৱাহাটী বিশ্ববিদ্যালয়ত জিকিছে, কটন বিশ্ববিদ্যালয়ত জিকিছে। যদি মানুহৰ মাজত সেই আঞ্চলিকতাবাদটো, সেই অসম গণ পৰিষদৰ প্ৰতি ভাল পোৱাই নাথাকিলে হয়, ইমানসমূহ ছাত্ৰ ছাত্ৰীয়ে কিয় অসম ছাত্ৰ পৰিষদ কৰিলে হয় নহয়? বা তুমি যদি আৰু এটা কথা চোৱা, অসমৰ প্ৰত্যেকখন গাঁৱত তুমি যাবা, তুমি বেলেগৰ কেডাৰ পোৱা নোপোৱা, কিন্তু অসম গণ পৰিষদৰ তুমি 5টা হ'লেও মানুহ পাবা। এই পুৰণি শিক্ষক হওক, পুৰণি আড্ডা মৰা মানুহ হওক, ভঙা চাইকেল এখন লৈ চলি থকাই হওক, এজন কৃষক হওক, এজন শ্ৰমিক হওক, যি নহওক, কিন্তু অসম গণ পৰিষদ বুলি ক'লে সেই পতাকাখন দাঙি ৰখা মানুহ প্ৰত্যেকটো চুবুৰীত এজন হ'লেও আছে। আৰু যেতিয়ালৈকে এই মানুহবোৰ আছে, অসম গণ পৰিষদ কেনেকৈ শেষ হ'ব, আৰু আদৰ্শটো কেনেকৈ শেষ হ'ব? আৰু আমাৰ সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াই অলপ ষ্ট্ৰেটেজিকেলি ভাল ডিচিশ্যনেই লৈছে, নিশ্চয় কাৰণ বহুত দল নোহোৱা হৈ গৈছে, কিন্তু অসম গণ পৰিষদৰটো মানে কমি যোৱা নাই, বাঢ়ি গৈছে। আগতে লোকসভাত নাছিলেই, লোকসভাত সদস্য আহিছে, ৰাজ্যসভাত আহিছে, ঠিক তেনেদৰে ছিট বাঢ়িছে, আৰু মন্ত্ৰীও দুজনকৈ আছে। গতিকে ৰাজনীতিত ক্ষমতাও লাগিব, ৰাজনীতিত আদৰ্শও লাগিব।
সেই আদৰ্শ আৰু ক্ষমতা দুইটাকে মিলাই ৰখা ইকুৱেশ্যনটোৱে বহুত ডাঙৰ ইকুৱেশ্যন আচলতে, ডাঙৰ প্ৰশ্ন। এজন ৰাজনীতিবিদ হ'বৰ কাৰণে শিক্ষাগত অৰ্হতাটো কিমান প্ৰয়োজন? চাওক, কিমান প্ৰয়োজন সেইটো মোৰ মতেতো প্ৰয়োজন ব্যক্তিগতভাৱে। কাৰণ কিয়, ৰাজনীতিবিদে কি কৰে, ল' বনায় বা বিভিন্ন আমোলা বিষয়ে বনাই দিয়া ল'খন ষ্টাডি কৰি তাক ইমপ্লিমেণ্ট কৰে, আৰু প্ৰত্যেকটো বস্তুতে শেষ ডিচিশ্যনটো এজন ৰাজনীতিবিদৰ হয়। গতিকে মোৰ মতে যদি মোক ব্যক্তিগতভাৱে সোধা, এজন সামাজিক মানুহ হিচাপে মই ভাবোঁ যে এডুকেশ্যনটো লাগে। সেইকাৰণে মই পঢ়ি আছোঁ, ঠিক আছে। মই যে ৰাজনীতিৰ লগত আজি এআই পঢ়ি আছোঁ, এআইটো কি নতুন প্ৰজন্মৰ কাৰণে, ভৱিষ্যতৰ কাৰণে আটাইতকৈ ডাঙৰ বস্তু হ'ল এআই। মই আজি ছাষ্টেইনেবিলিটিৰ ওপৰত মই কমপ্লিট কৰিব নোৱাৰিলোঁ, মই কিন্তু গ্ৰীণ এনাৰ্জি এনভাইৰমেণ্টৰ ওপৰতো ষ্টাডি কৰিছোঁ, অলপ চলপ ল'ও পঢ়িছোঁ, নিশ্চয়। মাষ্টাৰ ডিগ্ৰী ছ'চিয়লজিত কৰিছোঁ। তাৰোপৰি মই অক্সফৰ্ড আৰু এলায়েন্স ইউনিভাৰ্চিটি এটা কোৰ্চত ছিলেক্ট হৈছিলোঁ, গ্ল'বেল লিডাৰ্ছ এলায়েন্স বুলি। তাত গেম থিয়ৰীৰ পৰা আৰম্ভ কৰি যিমান মানে ক্ৰিটিকেল ব্ৰেইন টাস্ক হয়, সেই গোটেই কোৰ্চটোৱে আছিল ক্ৰিটিকেল ব্ৰেইন টাস্কৰ ওপৰত। কাৰণ তাত মাল্টিপল ফিল্ডৰ পৰা অহা মানুহ আছিল। এজন আছিল মিডিয়া ফিল্ডৰ, কোনোবা ডেন্সাৰ আছিল, কোনোবা ৰাইটাৰ আছিল, মই আছিলোঁ পলিটিকেল বেকগ্ৰাউণ্ডত, কোনোবা আছিল স্পৰ্টছ বেকগ্ৰাউণ্ডত। গতিকে মাল্টিপল ডাইভাৰ্ছ বেকগ্ৰাউণ্ডৰ মানুহ আছিল। আৰু সেই গোটেই বস্তুখিনিত শিকি মই আজি ভাবোঁ যে মোৰ পলিটিকেলি এইটো মোৰ লাভ হৈছে। কাৰণ যদি কাইলৈ মোক কমপ্লিকেটেড টাস্ক এটাও দিয়া যায় বা বহুত বেছি কমপ্লিকেটেড ছিটুৱেশ্যন এটাও তুমি দি দিয়া, তাৰপৰা কেনেকৈ ওলাই আহিব লাগে সেই বস্তুটো মই শিকিছোঁ। গতিকে মই ভাবোঁ মোৰ ব্যক্তিগত মতত যে ৰাজনীতিত এডুকেশ্যনটো বহুত প্ৰয়োজনীয়। এতিয়া যদি বৰ্তমান অসমৰ প্ৰেক্ষাপটত চাওঁ, আপুনি সুখীনে মানে যে সেই এডুকেশ্যন ছিষ্টেমটোক লৈ, মানে এডুকেশ্যন ছিষ্টেম মানে কি, যি শিক্ষাগত অৰ্হতাখিনিক লৈ? আমাৰতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াটো ডক্টৰেট হয়, তাৰোপৰি বহুকেইজন মন্ত্ৰী আছে যোন ডক্টৰেটো হয়, মাষ্টাৰ ডিগ্ৰীও ভালকৈ পাছ কৰা আছে। কিছুসংখ্যকৰ নাই, মই ভাবোঁ যে তেওঁলোকেও এতিয়াও ষ্টাডি কৰিব পাৰে। পঢ়িবলৈ কি আছে, পঢ়িবলৈতো বয়স নাই ন, হয় নাই? মানুহ নমৰালৈকে ষ্টাডি, মইতো নমৰালৈকে শিকি থাকিম বুলি ভাবিছোঁ। কিমান নহয় কিবা পঢ়ি থাকোঁ মই, যি ভাল লাগে যি ভাল নালাগে। আৰু মই এডভান্স কৰ্চবিলাক বেছি ভাল পাওঁ। মই GIS পঢ়িলোঁ, তাৰ চাৰ্টিফিকেশ্যন প্ৰগ্ৰেম কৰিলোঁ, কিবা কিবি কৰি থাকোঁ আৰু ভাল লাগে। এনেই থাকি কি কৰিবা, তাতকৈ পঢ়ি থাকা। নপঢ়িলে তুমি বেলেগ কিবা শিকা, এটলিষ্ট শিকিবতো পাৰিবা, ড্ৰামা শিকা, এক্টিং কৰা, কিবা। মইতো চব কৰোঁ লাইফত। মইতো ৰিচেণ্টলি এখন চিৰিয়েলো কৰিছোঁ। খেলিও থাকোঁ, এই 50 years 60 years মানুহৰ লগতো খেলোঁ, বাচ্চাবোৰৰ লগতো খেলোঁ। ভাল লাগে। লাইফটো কি, চব শিকি থাকিব লাগে আৰু চবৰ পৰা শিকিব লাগে। এটা ক্লাছ 5ৰ ল'ৰাৰ পৰা শিকিব লাগে, 60 years মানুহৰ পৰা শিকিব লাগে, একদম নজনা 4th grade এমপ্লয়ীৰ পৰা শিকিব লাগে, ৰিক্সাৱালাৰ পৰা শিকিব লাগে। মই ৰিক্সাৱালাৰ পৰা শিকিছোঁ কটনত থকা দিনৰ পৰা। আৰু সেই যে দোকানীবোৰ থাকে, দোকানীবোৰৰ পৰা শিকিছোঁ, পগলাৰ পৰা শিকিছোঁ। সঁচা কথা কৈছোঁ, পগলাৰ পৰা এইটো শিকিছোঁ, এতিয়া মানুহে জীয়াই থাকিবলৈ ইমান স্পৃহা, ইমান পগলা হোৱাৰ পিছতো জীয়াই থকা কিমান হেঁপাহ আছে। হাত ভৰি নাথাকে মানুহ, তাহাঁতৰ জীয়াই থকা কিমান হেঁপাহ আছে। গতিকে আজি আত্মহত্যা হৈ আছে ন, সিহঁতৰ এই মানুহবিলাকক এই ভয়ংকৰ ছিটুৱেশ্যনবোৰ দেখাব লাগে। যেতিয়া দেখা পাব যে মানুহে এনেকৈও জীয়াই আছে নেকি, তাৰমানে মোৰ জীৱনটো কিমান ভাল। গতিকে মই সেইকাৰণে কৰি থাকোঁ, শিকি থাকোঁ কিবা কিবি। নিশ্চয়। এতিয়া যিহেতু সময়ো হৈ আহিছে, গতিকে আমি অলপ শেষৰ ফালে আহিছোঁ। আমি আপোনাক কেইজনমান ব্যক্তিৰ নাম ক'ম, সেই ব্যক্তিকেইজনৰ বিষয়ে আপুনি এটা বাক্যত তেওঁলোকৰ বিশ্লেষণটো দাঙি ধৰিব লাগিব। এইটোৱে বেয়া পাওঁ মই, ৰেপিড ফায়াৰটো। কিন্তু কোৱা খুব ভাল লাগে আচলতে। আমি প্ৰথম ব্যক্তিজনৰ নামটো জুবিন গাৰ্গ। তেওঁৰ বিষয়ে এটা বাক্যত আপোনাৰ জুবিন দাটো মানে কি আৰু, অসমৰ ইউথৰ কাৰণে হওক, প্ৰত্যেকটো জেনেৰেশ্যনৰ কাৰণে ইনস্পিৰেশ্যন, আমাৰ কাৰণে ভগৱান, হয় নে নহয়? হয়। কেৱল সংগীতৰে নহয়, তেওঁ সামাজিকভাৱে এজন মানে ভগৱান স্বৰূপ ব্যক্তি, সেইটোৱে ক'ম। হিমন্ত বিশ্ব শৰ্মা। আজিৰ তাৰিখলৈকে যিমানসমূহ মুখ্যমন্ত্ৰী হৈছে, তেওঁ আটাইতকৈ বেছি এলিজিবল আৰু কৰ্মদক্ষ, আৰু অসমখনক এটা নতুন ধাৰণালৈ যে অসমখনো এনেকুৱা হ'ব পাৰে, সেই চেঞ্জটোলৈ নিয়া মানুহজন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈ মেচিয়ৰ্ড হ'বলৈ বাকী আছে, বাট ইজ এ গুড স্পীকাৰ, গুড অৰেটৰ, আৰু দিল্লীত গৈ অসমক ৰিপ্ৰেজেণ্ট কৰি খুব ধুনীয়াকৈ কথা কয়। অখিল গগৈ। ব্যক্তিগতভাৱে কি ক'ম, অখিল গগৈৰ প্ৰতি মোৰ ধাৰণাটো, মই বহুত অনেষ্ট মানুহ দে, সঁচা কথা কওঁ। মোৰ লাগে অলপ বেছি কথা কয় নেকি এনেকুৱা লাগে। সঁচা কথাটো কৈ দিছোঁ আৰু। উৎপল শৰ্মা। অলপ ব্যক্তিগতভাৱে মই পোৱা নাই। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি, নিশ্চিত ৰূপত তেওঁৰ কোৱালিটি আছে কাৰণে সভাপতি হ'ব পাৰিছে।
আপুনি আপোনাৰ ৰাজনৈতিক জীৱনৰ আদৰ্শ হিচাপে কাক লৈছে? এতিয়াও আদৰ্শ হিচাপে কাক ভাবে বা এওঁকে আদৰ্শ হিচাপে লৈ আপুনি আপোনাৰ ৰাজনৈতিক জীৱনটো আগবঢ়াই নিব বিচাৰে? সঁচাই ক'লে বহুত মহান মহান ব্যক্তিৰ মই আচলতে মোৰ আদৰ্শ হিচাপে লোৱা ব্যক্তিবোৰ ক'বলৈ দিগদাৰ, কাৰণ মেক্সিমাম বিদ্ৰোহীকে মই আদৰ্শ হিচাপে লৈছোঁ। এটা সময়ত খুব বিদ্ৰোহীও আছিলোঁ, কিন্তু আচলতে ডেভেলপমেণ্টৰ কাৰণে বিদ্ৰোহটো এৰিবও লাগে, হয় নে নহয়? নিশ্চয়। মাৰ্টিন লুথাৰ কিং আছে, মহাত্মা গান্ধীও আছে, বা বিভিন্ন মানে তেনেকৈ নেলছন মেণ্ডেলা আছে, বিভিন্নজন ব্যক্তি আছে। এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও আমাৰ আদৰ্শ হয়, হয় নহয়? তেনেকুৱা ধৰণৰ বা অতুল বৰা ডাঙৰীয়াও মোক যথেষ্ট কিছু মানে তেওঁৰ পৰা মই শিকিছোঁ, তেওঁ এজন আদৰ্শ। গতিকে ৰাজনীতিত আদৰ্শ বহুত হ'ব পাৰে, কিন্তু মই ভাবোঁ যে মই নিজেই নিজৰ আদৰ্শ হ'ব খোজোঁ। হয়। মই এনেকুৱা কিছুমান কাম কৰিব খোজোঁ যিটো কামেদি মই নিজক লৈ আচলতে মানুহে বেলেগে তোমাক লৈ গৌৰৱ কৰে, সেইটো বেলেগ কথা। তুমি নিজে নিজক লৈ মই ভাবোঁ যে এটা সময়ত গৌৰৱ কৰিব পাৰিব লাগে। আৰু যি সময়ত নিজে নিজক মানে এইটো মই কোৱা নাই যে বহুত অহংকাৰ কৰিব লাগে, কিন্তু নিজে এটা ভাল কাম কৰি যেতিয়া মনত সুখ লাগে, সেই বস্তুটো নিজৰ কাৰণেও আদৰ্শ হ'ব পাৰে। মই ভাবোঁ যে নিজে কিছুমান এনেকুৱা ধৰণৰ কাম কৰিব মন আছে আৰু। হয়, আপুনি বৰ্তমানলৈকে জীৱনত পঢ়া আটাইতকৈ শ্ৰেষ্ঠ আপোনাৰ গ্ৰন্থখন আৰু শ্ৰেষ্ঠ সাহিত্যিক? শ্ৰেষ্ঠ গ্ৰন্থ বহুত কিতাপ পঢ়িছোঁ নহয় এতিয়া। যিকোনো হ'ব পাৰে, আপোনাৰ দৃষ্টিত কোন? অসীমত যাৰ হেৰাল সীমা, কাঞ্চন বৰুৱা। কাঞ্চন বৰুৱা। তাৰ কিবা লাইন মনত আছে নেকি? খুব ভাল লাগে লাইনকেইটা মোৰ কিতাপখনৰ। তাৰ লাইন মনত নাই, এইটো হয়। অলপ কঠিন লাইন। মোৰ কিন্তু আৰু এখন কিতাপ আছিলে অৰুণোদা শৰ্মা পূজাৰী, হয়। সেইখন কিতাপৰ নাম আছিল নাহৰৰ নিৰিবিলি ছাঁ, ডিব্ৰুগড় নাহৰৰ ইউনিভাৰ্চিটি নে নিৰিবিলি। গুৱাহাটী ইউনিভাৰ্চিটিৰ কাহিনী। হয়। ডিব্ৰুগড় ইউনিভাৰ্চিটি মই চৰিলোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটি। তো তাৰে নাহৰৰ এটা দেশ। লাইন আছে, প্ৰথম লাইনটো, এইটো মোৰ খুব প্ৰিয় লাইন। স্মৃতি এনে এক প্ৰেম যি বিচ্ছেদৰ পিছতো লগ এৰা নিদিয়ে। এইটো নাহৰৰ নিৰিবিলি ছাঁৰ প্ৰথম লাইন সম্ভৱ দেই, হয়। কাৰণ মই ভুলকৈ কথা নকওঁ, গতিকে এইটো মোৰ মনত আছে। আৰু এই লাইনটো মোৰ জীৱনত খুব মানে মই খুব সৰুতেই পঢ়িছোঁ এখন। হয়। নাহৰৰ নিৰিবিলি ছাঁ মই পঢ়িছোঁ ক্লাছ 11ত থাকোঁতে, আৰু সেই লাইনটো মানে ইমান চাপ থকা লাইন মানে মোৰ জীৱনত, বহুত ভাল লাগে এইটো লাইন। আধ্যাত্মিকতাবাদ আৰু ধাৰ্মিকতাবাদৰ মাজত আপুনি কৈছিলে যে আপুনি আধ্যাত্মিকতাবাদক আপুনি অনুসৰণ কৰে। আপোনাৰ দৃষ্টিত আধ্যাত্মিকতাবাদৰ অৰ্থ কি? আপুনি আধ্যাত্মিকতাবাদটো কেনেকৈ লয়? চোৱা, মই ভাবোঁ আধ্যাত্মিকতাবাদটো এনেকুৱা এটা বস্তু য'ত তুমি নিজৰ চৌলটোৰ লগত নিজে কানেক্ট হ'ব পাৰা, আত্মাৰ লগত তুমি কানেক্ট হ'ব পাৰা। আৰু আমাৰ যিমান পবিত্ৰ স্থানসমূহ আছে ন, মন্দিৰ হওক বা বিভিন্ন ধৰ্মৰ কাৰণে বেলেগ বেলেগ আছে, মই সকলোতে গৈ আচলতে মোৰ নিজৰ আত্মাৰ লগত মই কানেক্ট হ'ব বিচাৰোঁ বা পাৰোঁ। আৰু আচলতে শিৱৰ যোনটো ফিলচফি, চেইভিজিম বুলি কয়, বা শিৱৰ যোনটো ফিলচফি, মই বেচিকেলি শিৱ আৰু বুদ্ধক বিশ্বাস কৰোঁ, কাৰণ শিৱৰ ফিলচফি পাই বুদ্ধৰ ফিলচফিটো জন্ম হৈছে। তো শিৱৰ ফিলচফি এইটোৱে আছে যে মানে তুমি সকলো বাদ দি নিজেই নিজৰ অন্তৰাত্মাৰ লগত কানেক্ট হ'ব লাগে। নিশ্চয়। গতিকে মই সেই বস্তুটো আধ্যাত্মিকতাবাদত মানে খুব গোড়ামী ধৰ্মীয়টো মই বিশ্বাস নকৰোঁ, মই নিজৰ অন্তৰাত্মাৰ লগত কানেক্ট হোৱা বস্তুটোতহে বিশ্বাস কৰোঁ। হয়। বৰ্তমান অসমৰ ইয়ুথসকলৰ মাজত একদম জ্বলন্ত সমস্যাটো আপুনি কি বুলি ভাবে বৰ্তমান? মই ভাবোঁ যে ইউথৰ মাজত আটাইতকৈ ডাঙৰ ইছ্যুটো চেলেঞ্জটো হ'ল এতিয়া মানে বৰ্তমান সময়ত সেইটো হ'ল যে মানে মেণ্টেল হেল্থ ইছ্যু। বিকজ মানে এইটো মইতো চৰকাৰকো মই ভাবিছোঁ যে এখন লেটাৰ লিখিম, বা মই আজি তোমালোকৰ পডকাষ্টৰ মাধ্যমেৰেও কৈছোঁ, আচলতে ডিগ্ৰী কলেজসমূহত বা স্কুলসমূহতো মই দেখিছোঁ যে মানসিক মানে স্বাস্থ্যৰ বহুত অৱনমিত হৈছে বহুত ছাত্ৰ ছাত্ৰী। আৰু এই ক্ষেত্ৰত নিশ্চিত ৰূপত আমি সকলোৱে মিলি সমাজখনে চিন্তা কৰিব লাগিব। ছুইচাইড বাঢ়ি গৈ আছে। আজি বিভিন্ন ধৰণৰ মানে বস্তুৰ ব্যৱহাৰ, যোনটো ছাবষ্টেঞ্চ এবিউজ বুলি কয়, বা নিচাৰ ব্যৱহাৰ বুলি কয়, এই নিচাৰ ব্যৱহাৰটো বাঢ়ি গৈছে। গতিকে এই বস্তুবিলাক আমি সমাজৰ পৰা নোহোৱা কৰিব লাগিব। আৰু নৱপ্ৰজন্মৰ আগত এইটো আটাইতকৈ ডাঙৰ চেলেঞ্জ, কাৰণ এমপ্লয়ড হ'বলৈ হ'লে মানুহৰ মেণ্টেল হেল্থ ভাল থাকিব লাগিব, আৰু নিজে কিবা আৰম্ভণি কৰিবলৈ হ'লেও মানুহৰ মেণ্টেল হেল্থ ভাল থাকিব লাগিব। গতিকে নিশ্চিত ৰূপত আমি সকলোৱে কিন্তু এই ক্ষেত্ৰত কৰিব লগা আছে, আৰু ময়ো এতিয়ালৈকে একো কৰিব পৰা নাই, মিছা কৰি লাভ নাই। আৰু নিশ্চিত ৰূপত চেষ্টা কৰিম যে ভৱিষ্যত দিনত এই ক্ষেত্ৰত যদি কিবা কৰিব পাৰোঁ। হয়, আপোনালোক সকলোলৈকে শেষলৈকে আমাৰ খণ্ডটো উপভোগ কৰাৰ কাৰণে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ আজি বিশিষ্ট অতিথি ত্ৰিনয়ন দাক
আপোনাৰ বহুমূলীয়া সময়খিনি আমাৰ এই মঞ্চত আহি দিয়াৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ ভৱিষ্যত জীৱনৰ কাৰণে, কৰ্মজীৱন হওক, ৰাজনৈতিক জীৱনৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু সকলোলৈকে আমাৰ আৰু অন্যান্য খণ্ড আহি থাকিব। আমি বিভিন্ন বিষয়ৰ লগত কথা পাতিব যত্ন কৰিম। বিভিন্ন দিশত কৰ্মৰত ব্যক্তিৰ সৈতে আমি অন্যান্য বিভিন্ন পডকাষ্টৰ খণ্ড আপোনালোকলৈ আগবঢ়াই দিম। ধন্যবাদ। আজিলৈ ইমানেই। পৰৱৰ্তী খণ্ডত পুনৰ লগ পোৱাৰ আশাৰে।